মই আহি পেলাই মই কোনো এজন বহিৰাগত বনিয়াৰ ওচৰত মূৰ ধুব গৈ নাছিলোঁ। মই কোনো এজন দিগ্গজ ৰাজনীতিকৰ ওচৰত মই কাম কৰিবলৈ যোৱা নাছিলোঁ। কিয় তেনেহ'লে তাত এজন ডেকা ল'ৰা নোলাল যে বন্ধ কৰা তোমালোকে? কিয়? বহুত সাংবাদিকে সেই আই কাৰ্ড আৰু সেই বুমটোৰ যোগেদি হিৰ' জিৰ' বনাই দিছে আৰু জিৰ' ৰাতিটোৰ ভিতৰতে হিৰ' বনাই দিছে, যিবিলাকৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল কেৱল টকা ঘটা, টকা ঘটা, টকা ঘটা। ৰাজনীতি যেতিয়া টকা ঘটাৰ মাধ্যম হৈ গ'ল, সেৱাৰ পৰিৱৰ্তে যেতিয়া ৰাজনীতিও এটা কাৰোবাৰ কাৰণে বৃত্তি হৈ গ'ল, বেপাৰ আৰু বাণিজ্যৰ স্থলী হৈ গ'ল, তেতিয়াৰ পৰাই ৰাজনীতি কৰা মানুহক বেয়া পালে। একেধৰণে সাংবাদিকতা যেতিয়াৰ পৰাই সেৱাৰ পৰা বৃত্তিলৈ আহি গ'ল, তেতিয়াৰ পৰাই সাংবাদিকসকলকো একেই মানুহে ৰাজনীতিবিদৰ দৰে ঘৃণা কৰিবলৈ ধৰিলে। সেইখিনি মোৰ সৎসাহস আছে। ভালটো ভাল বুলি ক'ম আৰু বেয়াটো বেয়া বুলি ক'ম। যিমান প্ৰতিশালী শক্তিশালী ৰাজনীতিবিদ নহওক কিয়, আপুনি যদি মূৰ নুধুও বুলি ভাবে, অতি বেছি কি কৰিব? ৰাতি আপোনাক গুলিয়াই মাৰি পেলাব, গুণ্ডা লগাই আপোনাৰ ঘৰ জ্বলাই দিব বা আপোনাক মাৰি পেলাব। মই সেই চিন্তাৰে চলা মানুহ, গতিকে সেইবিলাক কথাই মোক প্ৰভাৱিত নকৰে। মোৰ মৰিবলৈ ভয় নাই। যি সঁচা সঁচাটো ক'ম। মোৰটোৰ গুৰুত্ব থাকিব লাগে। মই খুব খোলা খুলিকৈ কথা কৈ ভাল পাওঁ। গৌতম শৰ্মাই কেইবাটাও খুব গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত কৈ গৈছে। মই তাত কেইটামান কথা যোগ দিম আৰু সেই কথাকেইটা যদি কাৰোবাৰ ভাল লাগে তেতিয়াহ'লে মোৰ ভাল লাগিব, আৰু কাৰোবাৰ যদি বেয়া লাগে তাতো মোৰ ক'বলগীয়া বৰ বিশেষ একো নাই। মই টেলিভিশ্যনেই হওক, সভা সমিতিয়ে হওক, খোলা খুলিকৈ কৈ ভাল পাওঁ, যিহেতু ইয়াতো মই খোলা খুলিভাৱে ক'ব বিচাৰিছোঁ। এই যে মধ্যকালীন অধিৱেশনখন পাতিছে দুদিনীয়া কাৰ্যসূচীৰে সাংবাদিকসকলে, কিয় পাতিছে? পাতিব লাগে কাৰণেই পাতিছে নে ইয়াৰ এক আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছে? যদি পাতিব লাগে কাৰণেই পাতিছে তেতিয়াহ'লে মই ক'ম যে আমি ক'ৰবাত ভুল কৰিছোঁ। আৰু যদি আমি দুদিনীয়াকৈ পাতি আমি সাংবাদিকসকলে আমি আমাৰ নিজৰ অতীত, আমাৰ বৰ্তমান আৰু আমি ভৱিষ্যতৰ কাৰণে যদি কিছু আত্মবিশ্লেষণ কৰিছোঁ, ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ আমি যদি সামগ্ৰিকভাৱে সমাজখনৰ স্বাৰ্থত আৰু অসমখনৰ স্বাৰ্থত যদি গোৱালপাৰাত এই দুদিন ধৰি আমি কিবা আলোকপাত কৰিছোঁ আৰু কিবা আমি সিদ্ধান্ত লৈছোঁ, তেতিয়াহ'লে মই ভাবিম যে গোৱালপাৰাত অনুষ্ঠিত হোৱা এই মধ্যকালীন অধিৱেশনৰ দুয়োটা দিনৰ উদ্যোক্তাসকলৰ পৰা আৰম্ভ কৰি আয়োজকৰ পৰা আৰম্ভ কৰি ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকীয়ে সাধুবাদৰ পাত্ৰ। আপোনালোক জিন্দাবাদ, ভগৱানে আপোনালোকক শক্তি দিয়ক। এই কাৰণেই এই কথাটো মই আৰম্ভণিতে কৈছোঁ যে আমি খুব সন্ধিক্ষণত এতিয়া উপনীত হৈছোঁ। চাবলৈ গ'লে আমাৰ তিনিটা স্তম্ভই গোটেই গণতান্ত্ৰিক দেশখনক পৰিচালিত কৰে। তাত আমি যোগ কৰোঁ চতুৰ্থ স্তম্ভ বুলি সংবাদ মাধ্যমক। ৰাজ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাক সংবিধানে স্বীকৃতি দিছে আৰু সেই তিনিটা স্তম্ভৰ কথা উল্লেখ আছে। কিন্তু সেই তিনিটাক যেনেকৈ স্তম্ভ বুলি কয়, সংবাদ মাধ্যমক তেনেকৈ আমাৰ সংবিধানে স্তম্ভ হিচাপে অভিহিত কৰা নাই। কিন্তু তাৰ পিছতো আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভাৰতবৰ্ষত আমি সকলোৱে বিশ্বাস কৰোঁ আৰু আমি মানি আহিছোঁ যে আমি চতুৰ্থ স্তম্ভ, অৰ্থাৎ আমাৰ দেশখন এই চাৰিটা স্তম্ভৰ ওপৰত পৰিচালিত হয়। এতিয়া কথা হ'ল যে আমি নিজে যেতিয়া আমি চাৰিটা স্তম্ভৰ অন্যতম এই চতুৰ্থ স্তম্ভৰ সৈনিক বুলি আমি নিজে জানো, গতিকে আমাৰ দেশখনৰ প্ৰতি, আমাৰ সমাজখনৰ প্ৰতি আমাৰ যিটো দায়িত্ব আৰু কৰ্তব্যবোধ আমাৰ কোন পৰ্যায়ৰ, কোনটো স্তৰৰ? আমি সাংবাদিকসকলে সদায় আমি আনক সমালোচনা কৰোঁ, আনৰ দোষ ত্ৰুটি, আনৰ ভুল শুদ্ধ বেছিকৈ আমি বিশ্লেষণ কৰোঁ। কিন্তু কেতিয়াবা মই ভাবোঁ যে আমি সাংবাদিকসকলেও আত্মবিশ্লেষণ কৰাটো খুব প্ৰয়োজন। আমি নিজেও আমাক এবাৰ সুধি চোৱাটো প্ৰয়োজন যে আমিও সমাজখনৰ কাৰণে, দেশখনৰ কাৰণে, জাতিটোৰ কাৰণে আমি কিমান কি কৰি আছোঁ নিস্বাৰ্থভাৱে। আমাৰ চিন্তাখিনি কোন পৰ্যায়ত, আমি নিজকো কেতিয়াবা আমি সুধি চোৱাটো উচিত। আমাৰ সাংবাদিক চাবলৈ গ'লে সাংবাদিকৰ কেতিয়াও ভাল, সাংবাদিকৰ কেতিয়াও বেয়া, এইটো বিচাৰ হ'ব নালাগে। কিন্তু আমি বিচাৰ কৰোঁ, ভাল সাংবাদিক, বেয়া সাংবাদিক আমি বিচাৰ কৰোঁ। কিয় কৰোঁ? কোনে কৰে? কিয় কৰিবলগীয়া হয়? আমি যদি সকলো সমাজৰ চকুত নক্ষত্ৰৰ দৰে উজলি থাকিলোহেঁতেন, জ্যোতিষ্কৰ দৰে যদি আমি জিলিকি থাকিলোহেঁতেন, সকলোখিনি ভালৰ কাৰণে যদি আমাক সকলোৱে অনুকৰণ কৰিলেহেঁতেন, আমি সকলো ভাল হৈ থাকিলোহেঁতেন। কিন্তু আমাৰো ক'ৰবাত দোষ আছে, আমাৰো ক'ৰবাত ভুল আছে, যিটোৰ কাৰণে আমি ভাল সাংবাদিক আৰু বেয়া সাংবাদিক হৈ গৈছোঁ। এতিয়াও মই অন্তৰৰ পৰা বিশ্বাস কৰোঁ যে আমাৰ
ভাৰতবৰ্ষৰ যিটো এতিয়াৰ সংবাদ স্তৰ, পৃথিৱীৰ বুকুত ভাৰতবৰ্ষৰ স্থান বৰ সুখকৰ নহয়। প্ৰেছ দিৱসত আমি গোটেই সাংবাদিকসকল উবুৰি খাই পৰি আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰোঁ। ৰজাঘৰেও আমাক সহায় সহযোগিতা আগবঢ়ায় কেতিয়াবা, আৰু আমাক খুব বক্তব্য ৰাখে। কিন্তু সাংবাদিকসকলৰ যিটো ত্যাগ, সাংবাদিকসকলৰ যিটো চেতনা, আৰু সাংবাদিকসকলক স্বাধীনভাৱে স্বতন্ত্ৰভাৱে কাম কৰিবৰ কাৰণে যিটো পৰিৱেশৰ দৰকাৰ হয়, আজিৰ আমাৰ সমাজ ব্যৱস্থাত তাৰ স্তৰটো কোন পৰ্যায়ৰ? আজি ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ যিটো স্তৰ, মই গৌতম শৰ্মা ডাঙৰীয়াই কোৱাৰ লগতে মই সেই কথাটো স্বীকাৰ কৰিম যে আমাৰ অসমৰ প্ৰত্যাহ্বানৰ মাজতো এতিয়াও কিন্তু অসমৰ সংবাদ মাধ্যম ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তীয় সংবাদ মাধ্যমৰ তুলনাত অত্যন্ত, মই ভাবোঁ যে সমাজখনৰ স্বাৰ্থৰ হকে কাম কৰি থকা সংবাদ মাধ্যম হৈ আছে, এতিয়াও প্ৰত্যাহ্বানৰ মাজতো আছে। কিন্তু তাৰ পিছতো যথেষ্টখিনি আমাৰ কৰণীয় আছে, আৰু আমাৰ কিছু আমি চিন্তা কৰাৰ দৰকাৰ আছে। এই যে মালিক পক্ষ, পঢ়ুৱৈ সমাজ, গৌতম শৰ্মা বাতৰি কাকতৰ কাৰণে পঢ়ুৱৈ সমাজ বুলি কৈছে, মই লগতে দৰ্শক সমাজো ক'ম, কাৰণ মই টেলিভিশ্যনৰ মানুহ। পঢ়ুৱৈ আৰু দৰ্শক সমাজে আমাৰ পৰা কি বিচাৰে? চৰকাৰবিলাকে আগৰ যিটো প্ৰক্ৰিয়া আছিল, এতিয়া যোৱা কিছুদিনৰ যদি আমি পৰিৱেশটো চাওঁ, ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতেই হওক, অসমৰ প্ৰেক্ষাপটতেই হওক, কিছু পৰিৱৰ্তন আহি গ'ল। আগৰ সেই পৰিৱেশ নাই এতিয়া, আমি সকলোৱে স্বীকাৰ কৰোঁ। আৰু যিটো মালিক পক্ষৰ যিটো স্বতন্ত্ৰতা, যিটো স্বাধীনতা আছিল, সেইটো আগৰ লগত তুলনা কৰিলে আমি একেই নেদেখোঁ, এইটোও সঁচা কথা। ভাৰতবৰ্ষৰ যিটো সংবাদ পত্ৰৰ ইতিহাস, সেই ইতিহাসটোৱে যদি আমি চাওঁ, তেনেহ'লে কিন্তু আৰম্ভণিৰ পৰাই যদি মন কৰা যায়, তেতিয়াহ'লে আমি দেখিম যে তাত ৰাজ পৃষ্ঠপোষকতা আছিল। ব্ৰিটিছৰ দিনত ভাৰতবৰ্ষৰ সংবাদ মাধ্যম যেতিয়া আৰম্ভ হৈছিল, বহুত সংবাদ পত্ৰই ব্ৰিটিছৰ গুণানুকীৰ্তন কৰিবলৈ বাধ্য কৰিছিল। আনকি ৰাণীৰ তোষামোদ কৰিবলৈকো বহুত তেতিয়াৰ সেই সময়ৰ সংবাদ পত্ৰই কুণ্ঠাবোধ কৰা নাছিল। হকে বিহকে সেই সময়ত আমি প্ৰশংসাৰে উপচাইছোঁ। আমাৰ অসমৰ ইতিহাসত যদি আমি চাওঁ, অৰুণোদয় যুগৰ পৰা বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি যিটো যাত্ৰা সংবাদ পত্ৰই আৰম্ভ কৰিছিল, আজিৰ এই 2025 চনৰ এই মধ্য সময়ত আমি যদি বিশ্লেষণ কৰোঁ, আমি তেনেহ'লে দেখিম যে অসমৰ সংবাদ পত্ৰৰ যিটো ইতিহাস আৰু আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ যিটো ইতিহাস, ইয়াৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। কিন্তু তাৰ পাছতো যেতিয়া অসমৰ প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ বিষয়ে বিশ্লেষণ কৰে কোনোবাই, সংবাদ মাধ্যমৰ কথা যেতিয়া আলোকপাত কৰে কোনোবাই, একেটা শাৰীত থৈ সমালোচনা কৰে, একেটা শাৰীত থৈ বিশ্লেষণ কৰে। মোৰ তাত আপত্তি আছে। এই কাৰণেই মোৰ আপত্তি আছে যে সংবাদ পত্ৰৰ যিটো ইতিহাস, যিটো দীঘলীয়া ঐতিহ্য, তাৰ পিছত অহা যিটো ইলেক্ট্ৰনিক মিডিয়া, ইয়াৰ লগত একাকাৰ কৰি দিলে নহ'ব। কিন্তু আজিও সংবাদ পত্ৰত যেতিয়া অসমৰ সংবাদ মাধ্যমৰ সন্দৰ্ভত আলোচনা কৰে, বাতৰি কাকতৰ সাংবাদিক আৰু টেলিভিশ্যনৰ সাংবাদিকক একেলগে মানুহে সমালোচনা কৰে। মই আৰম্ভণিতেই কৈছোঁ, সাংবাদিকে চাবলৈ গ'লে একেলগে সমালোচনা হ'বই, কিন্তু তাত কিছু দিশ মানুহে বিশ্লেষণ কৰাটো দৰকাৰ। অসমীয়া সংবাদ পত্ৰৰ ইতিহাস, অসমীয়া সংবাদ পত্ৰত নেতৃত্ব দিয়া ব্যক্তি, আৰু টেলিভিশ্যনৰ ইতিহাস, টেলিভিশ্যনত নেতৃত্ব দিয়া ব্যক্তিৰ আমি অধ্যয়নটোও কৰিব লাগিব। অৰুণোদয়ৰ কথা বাদ দিয়ক, জোনাকীৰ ত্ৰিমূৰ্তিৰ কথা বাদ দিয়ক, বাঁহী পচোৱা আবাহনৰ পৰা ৰামধেনুৰ যুগলৈকে সেইসকল মানুহৰ কথা মই বাদেই দিছোঁ। সেয়া সংবাদ পত্ৰ নাছিল, বাৰ্তা আলোচনী আছিল, আৰু তেনেকৈয়ে অসমীয়া এই যিটো সাংবাদিকতা, সংবাদ মাধ্যমৰ যিটো যাত্ৰা, তেনেকৈতো আৰম্ভ হৈছিল। অৰুণোদয় যোগেদি আহি জোনাকীৰ বুকুৱেদিটো আহি এইটো অসম বন্তিৰ পৰা ধৰি যিমানবিলাক পৰৱৰ্তী সময়ত হৈছিল, এইবিলাকৰ তেনেকৈতো এটা যাত্ৰা আৰম্ভ হৈছিল। সেইখিনিক আমি যদি সোঁৱৰণ কৰোঁ, তেতিয়াহ'লে আমি কি দেখিম? অৰুণোদয়ক প্ৰত্যাহ্বান জনাবৰ কাৰণে তেতিয়াৰ দিনতেই মাজুলীহেন সেই কলীয়াপানীত তেতিয়াৰ কালকাতাৰ পৰা জাহাজেৰে প্ৰেছ আনি মাজুলীত যদি অৰুণোদয় খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিছে, মিছনেৰীসকলে যদি তেনেকুৱা এটা চিন্তা লৈছে, ধৰ্ম প্ৰচাৰ, বিজ্ঞান আৰু আন দিশবিলাকৰ
সমানে যদি অৰুণোদয় আগুৱাই নিব বিচাৰিছে তেতিয়াহ'লে আসাম বন্তীয়ে কি কৰিব বিচাৰিছিল মাজুলীত সত্ৰাধিকাৰ পূৰ্বৰে কিয় তাত প্ৰেছ খুলি পেলাই আসাম বন্তীৰ জন্ম দিছিল কি কৰিব বিচাৰিছিল তাতো স্বাভিমান জড়িত হৈ আছিল যদি খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছে তেনেহ'লে আমি আমাৰ সনাতনী ধৰ্মৰো আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব আৰু সেইকাৰণে তেনেকুৱা দৃষ্টিভংগী লৈ তেতিয়াই তেওঁ তাত কাকত সৃষ্টি কৰাৰ কথা ভাবিছিল তাৰমানে আপোনালোকে ভাবক যে আৰম্ভণিৰ পৰ্যায়টোত মানুহৰ চিন্তা আৰু চেতনা কি পৰ্যায়ত আছিল অসমীয়া মানুহৰ অৱদান কি পৰ্যায়ত আছিল কেনেকুৱা ধৰণৰ বৌদ্ধিক প্ৰচাৰত আছিল নিজৰ কৃষ্টি সংস্কৃতিক লৈ কেনেধৰণৰ মানুহৰ স্বাভিমান আছিল এনেকুৱা এটা ধাৰাৰে আহি পৰৱৰ্তী সময়ত আজিৰ যি অসমত 12-13খন দৈনিক কাকত বা যি সাপ্তাহিক বা যি তিনিদিনীয়া এইবিলাক প্ৰচলন হৈ আছিল এইবিলাকত আমি লগ পোৱা সকলৰ ভিতৰত আমি কাক দেখিলোঁ কোনে নেতৃত্ব দিছিলে মোতকৈ যিসকল জ্যেষ্ঠ ব্যক্তি আপোনালোক ইয়াত আছে মঞ্চখনত আছে আপোনালোকক মই ভুলতো নাভাবিব যে মই কিবা জ্ঞান দিয়াৰ ধৃষ্টতা কৰিছোঁ কৰজোৰে অনুৰোধ কৰিছোঁ তেনেকুৱা মোৰ ধৃষ্টতা নাই কিন্তু মই আপোনালোকৰ আগত এইটোহে ক'ব বিচাৰিছোঁ যিখিনি মানুহে আমাক একেলগে সমালোচনা কৰে সেই যে সমালোচনা বিশ্লেষণ কৰে তাত মোৰ আপত্তি আছে কাৰণে মই এই কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ এই কাৰণেই যে সেই দীঘলীয়া ইতিহাসটোৰ মাজেদি আহি এটা সময়ত আমি দেখিছিলোঁ অসমৰ সংবাদ পত্ৰক নেতৃত্ব দিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই সেইদিনাখনলৈকে নেতৃত্ব দি আছিল হোমেন বৰগোহাঁইৰ নিচিনা অসমৰ আটাইতকৈ বৌদ্ধিক জগতৰ ভূতাতৰাই এতিয়াও এখন কাকতৰ নেতৃত্ব দি আছে কনকচন্দ ডেকাৰ নিচিনা বয়োজ্যেষ্ঠ বৰেণ্য ব্যক্তিয়ে বাকীসকল আছেই ধীৰেন্দ্ৰনাথ বেজবৰুৱাৰ কথাই কওক ৰাধিকা মোহন ভাগৱতীৰ কথাই কওক তিলক হাজৰিকাৰ কথাই কওক পৰাগ কুমাৰ দাসৰ কথাই কওক অজিত ভূঞাহঁতৰ কথাই কওক এইবিলাক মানুহৰ কথা মই নকলোঁ যিটো ইতিহাস আমি লগ পোৱা সকলৰ ভিতৰত ভূপেন হাজৰিকা হোমেন বৰগোহাঁই কনকচন্দ ডেকা এইবিলাকে অসমীয়া বাতৰি কাকতৰ নেতৃত্ব দিছে এইবিলাক মানুহৰ প্ৰজ্ঞা এইবিলাক মানুহৰ ব্যক্তিত্ব এইবিলাক মানুহৰ জ্ঞান আৰু গৰিমা কোনটো পৰ্যায়ৰ আছিল অসমীয়া বাতৰি কাকতত যিবিলাক সম্পাদক হৈছিল বা এতিয়াও হৈ আছে সেই মানুহবিলাকৰ অন্তত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত এটা সুকীয়া সম্পৰ্ক আছে গৌতম শৰ্মাই যিখন কাকতৰ আজি কাৰ্যবাহী সম্পাদক হৈ আছে ইয়াৰ আগত কোন কাৰ্যবাহী সম্পাদক হৈছিল প্ৰশান্ত ৰাজগুৰু কি আছিল এগৰাকী গল্পকাৰ আছিল এগৰাকী ভাল লেখক তাৰ আগত কোন আছিল মনোজ গোস্বামী আছিল আজি মনোজ গোস্বামী এগৰাকী ভাল গল্পকাৰ ভাল সাহিত্যিক আৰু তাৰপিছত সাংবাদিক সেই আমাৰ অসমত কোনবিলাক মানুহ জড়িত হৈ আছিল অনুৰাধা শৰ্মা পূজাৰী আজি স্বাধীনৰ সম্পাদক সেই আমাৰ অসমৰ বুকুৱেদি ওলাই গৈ স্বাধীনৰ সম্পাদকৰ আসনত তেখেত বহিছেগৈ অৰ্থাৎ বাকীবিলাক কথা বাদ দিয়ক আজিও অসমৰ বৌদ্ধিক জগতক যিবিলাক মানুহে নেতৃত্ব দি আছে সেই মানুহবিলাকৰ গৰিষ্ঠ সংখ্যক বাতৰি কাকতত কিন্তু টেলিভিশ্যনক কোনবিলাক মানুহে টেলিভিশ্যন আৰম্ভ কৰিলে অসমত কোনে নেতৃত্ব দিলে মই টেলিভিশ্যনৰ এজন আজি এটা টেলিভিশ্যন চেনেলৰ সঁচাই মিছাই মুখ্য সম্পাদক হৈ আছোঁ মোৰ যোগ্যতা নাই চাবলৈ গ'লে কিন্তু তাৰপিছতো য'ত বৰগছ নাথাকে ত'ত আমি এৰা গছকে আমি বৰগছ বুলি মানি লওঁ আৰু টেলিভিশ্যনৰ ক্ষেত্ৰত সেইটোৱে হ'ল ক'ত হোমেন বৰগোহাঁইৰ নিচিনা পণ্ডিত অসমবাণীৰ সম্পাদক হ'ল আমাৰ অসমৰ সম্পাদক হ'ল পৰৱৰ্তী সময়ত নিয়মীয়া বাৰ্তাৰ সম্পাদক হ'ল ক'ত কনকচন্দ ডেকা তিনিদিনীয়া অগ্ৰদূতৰ সম্পাদক পৰৱৰ্তী সময়ত দৈনিক অগ্ৰদূত চলাই থাকিল ধীৰেন্দ্ৰনাথ বেজবৰুৱা বাদক ডক্টৰ হীৰেণ গোহাঁই ছাৰো অলপ দিনৰ কাৰণে বাতৰি কাকতৰ সম্পাদক হৈছিল চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ নতুন দৈনিকৰ সম্পাদক হৈছিল নগেন শইকীয়া ছাৰো সম্পাদক হৈছিল এইবিলাক মানুহৰ প্ৰজ্ঞা এইবিলাক মানুহৰ ব্যক্তিত্ব এইবিলাক মানুহৰ জ্ঞানৰ লগত আৰু আমি টেলিভিশ্যনৰ নৰ্থ ইষ্ট টেলিভিশ্যন যিটো আমি প্ৰথম উত্তৰ পূৰ্বাঞ্চলৰ ছেটেলাইট চেনেল আৰম্ভ কৰিলোঁ 2004 চনত তাৰ আৰম্ভণি কোনে কৰিলে তাৰ মুখ্য সম্পাদক কোন হ'ল এগৰাকী অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নথকা মনোৰঞ্জনা সিং মই নিজে তেখেতৰ তলত কাম কৰিছোঁ কোনে চেনেলটো খুলিলে মাতং সিং এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী লক্ষ্য আৰু উদ্দেশ্য কি আছিল বেপাৰ কৰা আৰু ৰাজনীতি কৰা তাৰ পিছত যেটো দ্বিতীয়টো চেনেল আৰম্ভ হ'ল অসমীয়া মানুহৰ নেতৃত্বতে আৰম্ভ হ'ল আমি আৰম্ভ কৰিলোঁ প্ৰথমটো যি ধৰণে মই জড়িত হৈছোঁ মই দ্বিতীয়টো মই আৰম্ভণিৰ পৰাই জড়িত হৈছোঁ আৰু দ্বিতীয়টোৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল সংবাদ সেৱা কৰা অসমৰ সংবাদ মাধ্যমক শক্তিশালী কৰা
বলিষ্ঠ ৰূপত আগুৱাই লৈ যোৱা নহয়। দ্বিতীয়টো টেলিভিছন চেনেলৰ লক্ষ্যৰ উদ্দেশ্য আছিল ৰাজনীতি কৰা, নিজৰ ৰাজনৈতিকভাৱে নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে এটা ভেটি নিৰ্মাণ কৰা। মোক কোনোবাই এতিয়া ক'ব পাৰে যে আপুনিও তাত কাম কৰিছিল। মই কৰিছোঁ, সঁচা কথা, মই কৰিছোঁ। অসমীয়া মানুহৰ যিটো স্ববিৰোধী স্থিতি, মই আজি আপোনালোকক প্ৰথমবাৰৰ কাৰণে এই কথাটো ক'ব বিচাৰিছোঁ। এইকাৰণেই বহুত হৈ গৈছে, বহুত সহ্য কৰিছোঁ, আজিলৈকে ক'তো কোৱা নাই, সেইকাৰণে ক'ব বিচাৰিছোঁ। যেতিয়া মই সেই চেনেলটোত কাম কৰিছিলোঁ তেতিয়া মোক মানুহে য'তেই লগ পায়, হোমেন বৰগোহাঁই ছাৰ এতিয়া স্বৰ্গত আছে, মই ছাৰৰ নামত এই কথাখিনি ক'ব বিচাৰিছোঁ। ছাৰৰ লগত বহুত মিটিঙলৈ গৈছিলোঁ একেলগে, ছাৰ তাৰ সাক্ষী আছিল। ছাৰ আপোনাৰ অনুষ্ঠানটো চাওঁ, কথা বাৰ্তা, তাৰ বাহিৰে কিন্তু আমি নিউজ লাইভটো নাচাওঁ, এনেকৈ কৈ দিয়ে। বহুত বাৰ মুখামুখি হৈছোঁ সেই প্ৰশ্নটো। তাৰপিছত মোক কয়, আপুনি ছাৰৰ লগত কৰা অনুষ্ঠানটো চাওঁ আৰু আপুনি কৰা টক শ্ব'কেইটা চাওঁ, বাকীবিলাক নিউজ চিউজ নাচাওঁ, কিন্তু বাকী টক শ্ব'চ নাচাওঁ আকৌ। আপোনালোকে কি যে ইমান অকল নিজৰ মন্ত্ৰীৰ কথাই গাই থাকে। তাতোতকৈ যিবিলাকে বেছি ওপৰলৈ যায় তেওঁলোকে কি বুলি কয়, সাংবাদিকতাটো আপোনালোকে বৰবাদ কৰি দিলে, অসমীয়া সাংবাদিকতাক একদম জহন্নামে যোৱালে আপোনালোকবিলাকে। মই আপোনালোকক সঁচা কথা কৈছোঁ, বুকুখনত তেতিয়া ক'ৰবাত কষ্ট হয়, দুখ পাওঁ, বেয়া লাগে, কিবা এটা মুখৰ মাত সৰি যায়। তাৰপিছত এটা সময়ত ভাবিছোঁ বিবেক দংশন হৈ কিমান থাকিম, ওলাই আহিছোঁ। যেতিয়া ওলাই আহিছোঁ, ওলাই আহি যেতিয়া আকৌ বেলেগ ধৰণে কাম কৰিছোঁ, তেতিয়াও মানুহে আকৌ একেই প্ৰশ্ন কৰিছে, একেই প্ৰশ্ন কৰিছে। মই আহি পেলাই মই কোনো এজন বহিৰাগত বনিয়াৰ ওচৰত মূৰ দুৱাবই নাছিলোঁ, মই কোনো এজন দিগ্গজ ৰাজনীতিকৰ ওচৰত মই কাম কৰিবলৈ যোৱা নাছিলোঁ, কোনো বেপাৰীৰ মানসিকতাৰে অকল কেৱল বেপাৰ কৰিব বিচৰা মই এটা সংবাদ গোষ্ঠীত জড়িত হোৱা নাছিলোঁ। যিটো সংবাদ গোষ্ঠীৰ লগত জড়িত হৈছিলোঁ সেই সংবাদ গোষ্ঠীটোৰ লগত পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ নাম জড়িত হৈ আছিল। উত্তৰসূৰী হিচাপে অসমীয়া সংবাদ মাধ্যমত তেখেতসকলৰ এটা সুকীয়া স্থান আছিল আৰু তেনেকুৱা এটা স্বাভিমানী, অসমীয়া ভাষা সাহিত্য সংস্কৃতিক ভাল পোৱা এটা জাতীয়তাবাদী চিন্তাধাৰাৰ সংবাদ গোষ্ঠীৰ লগত জড়িত হৈছিলোঁ। আৰু তাৰপিছতো মানুহে আকৌ ওলোটা ধৰণৰ কিছু কথা কয়। মোৰ কথাটো হ'ল এইটোৱেই যে যেনেকৈ হোমেন বৰগোহাঁই ছাৰ, নগেন শইকীয়া ছাৰ, হীৰেণ গোহাঁই ছাৰহঁতে, তিলক হাজৰিকাৰ নিচিনা নমস্য ব্যক্তিয়ে য'ত সংবাদ পত্ৰক নেতৃত্ব দি সুকীয়া মাত্ৰালৈ লৈ গৈছিল, তাত গৌতম শৰ্মাহঁতৰ দৰে ব্যক্তি পৰৱৰ্তী সময়ত যোগ হৈ সেই ধাৰাটোক আগুৱাই লৈ গৈছে। আৰু টেলিভিশ্যনত য'ত প্ৰথমটো টেলিভিশ্যনৰ যিগৰাকী মুখ্য সম্পাদক হৈছে, তেওঁ না অসমীয়া ভাষা জানে, না অসমীয়া কৃষ্টি সংস্কৃতি জানে, একোৱেই নাজানে, একো নাজানে। আৰু তাৰপিছত সেই চেনেলটোৰ নেতৃত্বত অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণ ঘটিছে। অসমীয়া মানুহৰ যিটো স্ববিৰোধী স্থিতি, টেলিভিশ্যনত মুখ দেখুওৱাৰ যিটো বাসনা, সেই তেতিয়াই আৰম্ভ হৈছে। আৰু যাৰ কাৰণে সেই ভদ্ৰ মহিলাক নি পেলাই অসম সাহিত্য সভাৰ মজিয়াত বৰপীৰা পাৰি বহুৱাই সম্বৰ্ধনা জনাই স্বনামধন্য সাহিত্যিক ধন্য হৈছিল। দ্বিতীয়টো চেনেল যেতিয়া আৰম্ভ হৈছে, সেই চেনেলেৰো মোৰ শ্ৰদ্ধাৰ তেওঁলোক। আজিও মই অকপতে ক'ম যে হয়, বহুতখিনি যোগাত্মক দিশ আছে আৰু বহুতখিনি বিয়োগাত্মক দিশ আছে। আমি সিঁচি দিলোঁ, সমাজখনলৈ আমি সিঁচি দিলোঁ, যাৰ প্ৰক্ৰিয়া আজিও অব্যাহত আছে। দুটা কথা আছে তাত। বহুতে এতিয়াও সমালোচনা কৰে যে অসমীয়া সংস্কৃতিক বৰবাদ কৰি দিলে টেলিভিশ্যনে। টেলিভিশ্যন অহাৰ পৰা অসমীয়া সংস্কৃতিৰ প্ৰতি বেয়া কিছুমান চিন্তা আৰু দিশ উন্মোচিত হ'ল। মই মিছা কথা নকওঁ, হয়, মই মানি লওঁ, সঁচা কথা। যেনে বহাগ বিহুৰ কেতিয়াও টেলিভিশ্যন অহাৰ আগত 1 মাহৰ আগৰ পৰা এনেকৈ পিঠা খুন্দি খুন্দি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া অসমত নাছিল। মাঘ বিহু কেতিয়াও 15 দিন আগৰ পৰাই, এতিয়াতো 1 মাহ পালেগৈ, মেজি সাজি ঢেঁকীত পিঠা খুন্দি খুন্দি পিঠা তৈয়াৰ কৰা কাৰবাৰটো আগতে নাছিল, মই স্বীকাৰ কৰোঁ। এইটো টিভি অহাৰ পিছত হৈছে, টেলিভিশ্যনে কৰিছে এইটো। মই বহুতত সেই কথাটো কৈছোঁ, কিন্তু আমি যিটো বেয়াটোক বেয়া বুলি কৈছোঁ, কিন্তু ভালটোক ভাল বুলিও আমি ক'ব জানিব লাগিব। মই কোনটো কথা ক'ব বিচাৰিছোঁ আপোনালোকক, টেলিভিশ্যনে যদি কোনোবা সাংবাদিকে গৈ কেমেৰাই লৈ মানুহৰ মাজলৈ গ'লেই সেই গাঁওখনত আছু আছিল, সেই গাঁওখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছিল, সেই গাঁওখনত শিক্ষক আছিল, সেই গাঁওখনত প্ৰিন্সিপাল আছিল, সেই গাঁওখনত স্বাভিমানী বহুত অসমীয়া ডেকা বন্ধু আছিল। যেতিয়া সেই গাঁওখনত
চ'তলৈ ছমাহ থাকোঁতেই যদি বিহু মৰাৰ কাৰণে তাত সাংবাদিকে মানুহ গোটাইছিল, পিঠা বনোৱা কাৰবাৰটো আৰম্ভ কৰিছিল, কিয় তেনেহ'লে তাত এজন ডেকা ল'ৰা নোলাল যে 1 মাহ বিহু থকাৰ আগত ইয়াত পিঠা বনোৱা কাৰবাৰ নচলিব, বন্ধ কৰা তোমালোকে? কিয় নক'লে? কিয় নক'লে? মই আপোনালোকক কৈছোঁ, আজিলৈকে শুনিছে নেকি ক'ৰবাত? ক'লে কোনোবাই? নক'লে। মেজিৰ যিটো কাৰবাৰ, আমি আগতে ভোগালীত কি কৰিছিলোঁ? মাত্ৰ দুদিন উৰুকাৰ আগদিনাখন আমি ভেলাঘৰ সাজিছিলোঁ, মেজি বনাইছিলোঁ। এতিয়া আপোনালোকে চাব, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ 15 দিনৰ আগত মেজি বনাই থাকে। ভেলাঘৰ বিভিন্ন ধৰণে বনায়, ক'ৰবাত তাজমহল, ক'ৰবাত আইফেল টাৱাৰ, ক'ৰবাত কাজিৰঙাৰ গড়, ক'ৰবাত আনকি মা কামাখ্যাও এতিয়া ভেলাঘৰ হৈ গৈছে। মানুহে তীব্ৰ সমালোচনা কৰে। মোৰ তাত স্থিতিটো বেলেগ। টেলিভিছনে ভেলাঘৰৰ ৰূপ সলাই দিলে, এইটো মই স্বীকাৰ কৰোঁ, সঁচা কথা। কিন্তু মোৰ প্ৰশ্নটো কি? যদি 15 দিনৰ আগত সেই ভেলাঘৰত কোনোবাই বিহু নাচিছে, তাত যদি পিঠা প্ৰস্তুত কৰিছে, এজন সাংবাদিক গৈছে, এটা কেমেৰামেন গৈছে, গাঁওখনৰ 300 ঘৰ মানুহ, 200 ঘৰ মানুহ, অতি কমেও 100 ঘৰ মানুহ আছে। সাংবাদিকজনে ক'লে কাৰণেই 15 দিনৰ আগৰ পৰা বিহু নাচি দিলে, পিঠা খুন্দি দিলে, পিঠা পুৰি দিলে। তেওঁলোকৰ কাৰো বিবেক নাছিল যে ভোগালী অহাই নাই, ইয়াত এই কাৰবাৰটো নচলিব, বন্ধ কৰা। ক্লাব আছিল, পুথিভঁৰাল আছিল, নামঘৰ আছিল, গাঁৱৰ সভাপতি সম্পাদক আছিল। কোনেও কিয় গাঁওখনত সেই কাৰবাৰটো হোৱাৰ সময়ত বন্ধ নকৰিলে? এজনহে সাংবাদিক, এজনহে কেমেৰামেন আছিল যে তোমালোকৰ এইটো ভুল হৈছে, তোমালোক গুচি যোৱা, আমাৰ সংস্কৃতি এনেকুৱা নহয় বাবা, তোমালোকে এইটো কাম নকৰিবা। কিয় পঠিয়াই নিদিলে? টেলিভিছনত ওলাবলৈ চখ, নিজৰ চেহেৰা দেখুৱাবলৈ সাজি কাচি আহি পিঠা খুন্দিব ঠিকেই পাৰে, পিঠা পুৰিব ঠিকেই পাৰে, ডেকা ল'ৰাবিলাকেও চুৰিয়া পিন্ধি আহি 15 দিনৰ আগতেই মেজি সাজি পুৰা বিহুনাম গাই টিভিত ওলোৱাৰ এটা ধুম। এই যিটো মানসিকতা, এই মানসিকতাটো যদি অসমীয়া মানুহৰ নাথাকিলহেঁতেন, তেতিয়াহ'লে আজি এই প্ৰশ্নটোৰ আমি মুখামুখি নহ'লোহেঁতেন। 2 নম্বৰ কথা, সমালোচনা কৰাৰ পিছতো মই এটা কথা আপোনালোকক ক'ম, মোৰ লগত আপোনালোকৰ চিন্তাটো নিমিলিব পাৰে। যিবিলাকে ভেলাঘৰ ৰূপ সলাই দিলে, আইফেল টাৱাৰ, কাজিৰঙাৰ গড়, তাজমহল, লণ্ডন ব্ৰিজ, ভেলাঘৰ এইবিলাক কৰি পেলালে, মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ এইটোৱেই। মই এই বিগত সময়ত উজনি অসমৰ বহুত কেইখন এনেকুৱা সভাত মই কৈ আহিছোঁ সেই কথাটো, আপোনালোককো কওঁ যে তেওঁলোকে সেইটো ৰূপটো সলাই দিছে ভেলাঘৰৰ, একো বেয়া কৰা নাই, মোৰ মতে একো বেয়া কৰা নাই। বেয়া কৰিছে। ক'ত বেয়া কৰিছে? যদি তেওঁ আইফেল টাৱাৰ সদৃশ সেই ভেলাঘৰটো সাজি কাষত যদি তেওঁ আমাৰ যিটো ঐতিহ্য বহন কৰি ভেলাঘৰ যদি তাত নিৰ্মাণ কৰা নাই, তেতিয়া তাত ভুল কৰিছে। আৰু যদি আমাৰ পুৰণি যিটো একেবাৰে ভোজ ভাত খোৱা যিটো এটা তেনেই আমি নৱা কাটি যিবিলাক আমি বা কলপাতেৰে আমি যিবিলাক ভেলাঘৰ বনাইছিলোঁ, ধেমালি কৰিবৰ কাৰণে, ৰাতি ফূৰ্তি কৰিবৰ কাৰণে, তাছ খেলিবৰ কাৰণে, বা মাংস ভাজি খাবৰ কাৰণে, বা কেতিয়াবা কোনোবাই অকণমান সুৰাপান কৰিছিল, এইবিলাক কৰিবৰ কাৰণে, যিটো দুষ্টামি কৰিবৰ কাৰণে যিটো আমাৰ পুৰণি ঐতিহ্য বহনকাৰী ভেলাঘৰ, সেইটো যদি তাত তেওঁলোকে বনাইছে আৰু তাৰ কাষত যদি তেওঁ আইফেল টাৱাৰটো বনাইছে, তেতিয়া আমি ইমান আপত্তি কৰিবলগীয়া নাই বুলি মই ভাবোঁ। কিয় কৈছোঁ? সেই অঞ্চলৰ ল'ৰাকেইটাই ইউটিউব চাই লণ্ডনলৈ নোযোৱাকৈ লণ্ডন ব্ৰিজখন বনাইছে। আইফেল টাৱাৰ নেদেখাকৈ সেই গাঁওখনৰ 2টা ডেকা ল'ৰাই তাত এটা আইফেল টাৱাৰ বনাইছে। সি কোনো চুৰ কৰা নাই, সি কোনো ডকাইত কৰা নাই, সি এটা তাৰ কলাত্মক প্ৰতিভাৰ তাত বিকাশ ঘটাইছে আৰু গাঁওখনৰ মানুহক আইফেল টাৱাৰ কি, লণ্ডন ব্ৰিজ কি, সেয়া সি দেখুৱাব বিচাৰিছে তাৰ প্ৰতিভাৰ জোৰত। সি কি বেয়া কাম কৰিলে? সিটো চুৰ কৰা নাই, সিটো ডকাইত কৰা নাই, সিটো মানুহ হত্যা কৰা নাই, সি তাৰ এটা কলাৰ বিকাশ ঘটাইছে। সি নিজেও যোৱা নাই লণ্ডনলৈ, সেই ল'ৰাটো দিল্লীলৈ যোৱা নাই, কিন্তু ইণ্ডিয়া গেট বনাইছে সি। এইটো এটা তাৰ কলাত্মক, মই ভাবোঁ, চিন্তাৰ বহিঃ প্ৰকাশ ঘটাইছে মাঘ বিহুৰ উৰুকাৰ বাহানাত। তাক আমি উৎসাহ দিব লাগে, কাৰণ এতিয়া সময় সলনি হৈছে, এতিয়া প্ৰতিযোগিতাৰ যুগ, এতিয়া গোটেই পৃথিৱীখন এখন গাঁৱলৈ ৰূপান্তৰিত হৈছে। গতিকে এতিয়া আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য হৈছে। আমি গাঁওখন এতিয়া আগৰ গাঁও কৰি ৰাখিছোঁ নেকি? পৃথিৱীখন এতিয়া আগৰ পৃথিৱী হৈ আছে নেকি? 1991 চনৰ পিছত যেতিয়া গোটেই বিশ্বখন মুক্ত অৰ্থনীতিৰ গ্ৰাসত পৰিল, তেতিয়াৰ পৰা এখন গাঁৱলৈ আমি ৰূপান্তৰিত হ'লোঁ।
আৰু তাৰ লগে লগেই পৃথিৱীৰ এই মুহূৰ্তত ডোনাল্ড ট্ৰাম্পে কি কৰি আছে, ৰাছিয়াত ভ্লাডিমিৰ পুটিনে কি কৰি আছে, বা ইউক্ৰেইনত জেলেনস্কিয়ে কি কৰি আছে, আমি এতিয়া গম পাওঁ। আগৰ পৃথিৱীৰ মানুহে গম পাইছিলে নেকি? এই মুহূৰ্তত ইজৰাইল আৰু ইৰাণৰ যুদ্ধত কিমান মানুহ মৰিছে, কালি ৰাতি কিমান এয়াৰ ষ্ট্ৰাইক হ'ল, ইয়াত থকা আপোনালোকবিলাকে মোক কৈ দিব পাৰিব। কিন্তু 2000 চনৰ আগলৈ, 1991 চনৰ আগত পাৰিছিলে ক'ব? নোৱাৰিছিলে। বাতৰি কাকত নিৰ্ভৰ সেই পৃথিৱীখনত এই পৰিৱেশটো নাছিল। গতিকে এতিয়া সময় সলনি হৈছে, আমাৰ মানসিকতালৈ পৰিৱৰ্তন আহিছে, স্বাভাৱিক এই পৰিৱৰ্তন, আৰু সেইকাৰণে আমি কিছুমান বস্তু মানি ল'ব লাগিব। কিন্তু যিটো আমাৰ পৃথিৱীৰ বুকুত প্ৰত্যেকটো জাতি জনগোষ্ঠী জীয়াই থকাৰ যিটো স্বাভিমান, জীয়াই ৰখাৰ যিটো আমাৰ বাসনা, যিটো চেতনা, সেইটো আমাৰ অটুট থাকিবই লাগিব। কোনোবাই আইফেল টাৱাৰ বনাই বিহুক বিকৃত কৰিছে বুলি যদি কৈছে, মই ক'ম যে অসমীয়া বিহু কি ইমান ধুনুকা? এটা ভেলাঘৰে বিহু বিকৃত কৰি দিব পাৰে? নোৱাৰে, মিছা কথা। এইটো এটা আৰ্ট, সেইটো মানি লওক। খালি সেই ল'ৰাকেইটাক কওক যে ইয়াতে তোমালোকে আমাৰ ঐতিহ্য বহনকাৰী সেই পুৰণি ভেলাঘৰটো বনাবা দেই বাবা। সি বনাওক, তাক সেইটো বনাবলৈ দিয়ক, আৰু তাৰপিছত তাক উৎসাহ দিয়ক। সেইটো হ'ব লাগে। কিন্তু কুকুৰে কাঁইট নোখোৱাকৈ সমালোচনা কৰিব, এইটো হ'ব নোৱাৰে। এইটো হৈছে সময়ৰ পৰিৱৰ্তন। মোৰ কথাটো এতিয়া সেইটোৱেই যে আমি টেলিভিছনে কিছুমান বস্তু আমি ভাল কৰিলোঁ আৰু আমি কিছুমান বেয়া কৰিলোঁ। মই স্বীকাৰ কৰোঁ যে হয়, আমাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি আমাৰ যিটো অৱদান, যিটো আমাৰ চেতনা, যিটো দায়বদ্ধতা, টেলিভিছনে বহুতখিনি সেইখিনি বৰবাদ কৰি পেলালে। নাই, এতিয়া কথা হ'ল কিয় নাই? এইটোৱেই আচল প্ৰশ্ন। হোমেন বৰগোহাঁই, নগেন শইকীয়া, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, কনক সেন ডেকা, ডক্টৰ হীৰেণ গোহাঁইৰ পৰা আৰম্ভ কৰি এতিয়াৰ একেবাৰে প্ৰশান্ত ৰাজগুৰুৰ পৰা ধৰি এই গৌতম শৰ্মালৈকে যা, মনোজ গোস্বামীৰ পৰা ধৰি যিখিনি মানুহ এতিয়াও বাতৰি কাকতৰ লগত জড়িত হৈ আছে, এই মানুহখিনিৰ অসমীয়া ভাষাটোৰ প্ৰতি যিটো চিন্তা, সংস্কৃতিৰ প্ৰতি যিটো চেতনা, টেলিভিছনত জড়িত হোৱা মানুহবিলাকৰ কিমানৰ আছে? সেইটো কিমানৰ আছে? কিছুমান কথা অপ্ৰিয়, শুনিবলৈ বেয়া, কিন্তু সত্য, নিষ্ঠুৰ সত্য। যেনেকৈ প্ৰথমটো টেলিভিছন চেনেলৰ মুখ্য সম্পাদক হোৱা মানুহগৰাকীয়ে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি একো নাজানিছিল। তাৰপিছত নেতৃত্ব লোৱা বহুতৰে অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, কিমান তেওঁলোকৰ শ্ৰদ্ধা, কিমান ভক্তি, কিমান দায়বদ্ধতা, মোতকৈ আপুনি বেছি ভালকৈ জানে। আমি কোনবিলাক মানুহে নেতৃত্ব ল'লোঁ? য'ত যোগ্য মানুহ নাছিল, ত'ত অযোগ্যবিলাকে বৰপীৰা পাৰি বহিল, যেনেকৈ মই বহিলোঁ। তাৰপিছত সেয়াইতো হ'ব। আপুনি যদি ধোবাক ৰজাৰ আসনত বহুৱাই, তেতিয়াহ'লে সেইখন দেশত সেই ধোবাৰ শাসনেই চলিব। আৰু আমাৰ অসমৰ টেলিভিছনৰ ক্ষেত্ৰত সেয়াই হ'ল। আমি নজনাকৈ আমি আৰম্ভ কৰি দিলোঁ এটা জয় জয় মই মই যাত্ৰা, আৰু তাৰপাছত এতিয়া সেই ধাৰাবাহিকতা পুৰা অক্ষুণ্ণ থাকিল, অটুট থাকিল। যিবিলাক মানুহ ক'তো চাকৰি বাকৰি নাপায়, যোগ্য নহয়, শিক্ষকতাটো বাদেই দিয়ক, আগতে বাতৰি কাকতত জড়িত হোৱাবিলাক সকলো শিক্ষক আছিল, গৰিষ্ঠ সংখ্যক শিক্ষক আছিল। তেওঁলোকে টকাৰ কাৰণে সাংবাদিকতা কৰা নাছিল, তেওঁলোকে সেৱাৰ কাৰণে কৰিছিল, ৰাইজৰ সেৱাৰ কাৰণে এটা বেলেগ দৃষ্টিভংগী লৈ, এটা বেলেগ মানসিকতা লৈ। এতিয়া আৰু সাংবাদিকতা সেই তেতিয়াৰ দৰে সেৱা হৈ আছে নেকি? নাই। এতিয়া সাংবাদিকতা আৰু সেৱা হৈ থকা নাই। এতিয়া সাংবাদিকতা এটা বৃত্তি। বেলেগ যেনেকুৱা চাকৰি, বেলেগ যেনেকৈ সকলোবিলাক বৃত্তি হৈ গ'ল, এতিয়া সাংবাদিকতা এটা বৃত্তি হৈ গ'ল। আৰু যেতিয়াই বৃত্তি হৈ গ'ল, বৃত্তিত কি থাকে? বেপাৰ আৰু বাণিজ্যই থাকে। এতিয়াও সেয়াই হৈ গ'ল। সেইকাৰণে যিবিলাক মানুহ ক'তো চাকৰি নাপালে, শিক্ষকতাটো বাদেই কেৰাণী মহৰী হোৱাৰো কোনো যোগ্য নহয়, সেইবিলাক মানুহ ৰাতিটোৰ ভিতৰতেই ভাবি ল'লে যে তেওঁলোকে মই একো হ'ব নোৱাৰিলোঁ জীৱনত, মই সাংবাদিক হ'ব পাৰিম। আৰু ভাবি লৈ তেওঁলোক ৰাতাৰাত সাংবাদিক হৈ গৈছে টেলিভিছনত। আৰু টেলিভিছনৰ পিছত যি নিউ মিডিয়া আহিল, যি এতিয়া ৱেব পৰ্টেলৰ যুগ, পডকাষ্টৰ যিটো যুগ আৰম্ভ হ'ল, আচলতে পডকাষ্ট নহয়, পডকাষ্ট হ'ব লাগে, এই যিটো যুগ আৰম্ভ হ'ল, এতিয়াতো আৰু কথাই নাই। যাৰ যি মন যায় তাকেই কৰিব পাৰে। এতিয়া আজিৰ পৰা 7-8 বছৰমানৰ আগতে চাগে, নাই বেছি হ'ব, 10 বছৰমানৰ আগতে মই পাঠশালাৰ এখন সভাত, সাংবাদিকৰ কৰ্মশালা আছিল, তাত কেইটামান মই কথা কৈছিলোঁ। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল খুব, এতিয়াও আপোনালোকৰ হাতত কাৰোবাৰ হাতত থাকিব পাৰে। লাখ লাখ মানুহে চাইছিল সেই কথাখিনি। আচৰিত ধৰণেৰে
সেই সময়ত দুটা শ্ৰেণীৰ সৃষ্টি হৈছিল, একাংশই মোক খুব সমৰ্থন কৰিছিল আৰু আন একাংশই মোক তীব্ৰ বিৰোধিতা কৰিছিল। এই মই তাত কোৱা কথাকেইটাৰ ভিতৰত এটা আছিল যে টেলিভিশ্যনৰ একাংশ সাংবাদিকৰ এতিয়া যিখন কাৰ্ড, আইডেণ্টি কাৰ্ড, সেই কাৰ্ডখন তেওঁ আই কাৰ্ড নহয়, সেইখন তেওঁ দ্বিতীয় ATM কাৰ্ড। টেলিভিশ্যনৰ বুমটো বহুত সাংবাদিকৰ কাৰণে সেইটোত আমাৰ টেলিভিশ্যনৰ বুম নহয়, বহুত সাংবাদিকৰ কাৰণে সেইপাত এপাত ব্ৰহ্মাস্ত্ৰ। কিহৰ ব্ৰহ্মাস্ত্ৰ? ব্লেকমেইলিঙৰ ব্ৰহ্মাস্ত্ৰ, টেলিভিশ্যনৰ বুমটো। বহুত সাংবাদিকে সেই আই কাৰ্ড আৰু সেই বুমটোৰ যোগেদি হিৰোক জিৰ' বনাই দিছে আৰু জিৰ' ৰাতিটোৰ ভিতৰতে হিৰো বনাই দিছে, সেই আই কাৰ্ড আৰু সেই বুমটোৰ কৃপা। এয়া টেলিভিশ্যনৰ বহুত সাংবাদিকে কৰা অপকৰ্মৰ ভিতৰত অন্যতম। আৰু কোনো দায়বদ্ধতা নথকাকৈ, ছ'চিয়েল ৰেছপনচিবিলিটি একো বুজি নোপোৱাকৈ এনেকুৱা কিছুমান মানুহ সাংবাদিক হৈ গ'ল ৰাতিটোৰ ভিতৰতে, যিবিলাকৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল কেৱল টকা ঘটা, টকা ঘটা, টকা ঘটা। ৰাতিটোৰ ভিতৰতে কেনেকৈ ধনী হ'ব পাৰি আৰু কেনেকৈ তেওঁলোক পাৱাৰফুল, ৰাজনীতিবিদৰ দৰে কেনেকৈ তেওঁলোকে গুৰু গোসাঁই নমনা সেই অঞ্চলবিলাকত মহাশক্তিমান মানুহ হ'ব পাৰে, তাৰ এক প্ৰতিযোগিতা চলিল। অঘোষিত প্ৰতিযোগিতাত এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল, তাত আৰু কোনো গুৰু গোসাঁই নমনা পৰিৱেশৰ সূচনা হ'ল, যাৰ কাৰণে লাহে লাহে সাংবাদিকক মানুহে বেয়া পাবলৈ আৰম্ভ কৰিলে, যিটো কথা অলপ আগত গৌতম শৰ্মাই কৈ গৈছে। তাৰ আগলৈকে সাংবাদিকক মানুহে শ্ৰদ্ধাৰে চাইছিল, ভক্তিৰে চাইছিল, সন্মানেৰে চাইছিল। যেতিয়াৰ পৰাই আমাৰ সেই নিকৃষ্ট মানসিকতাই আমাক গিলিলে, তেতিয়াৰ পৰাই আমাৰ ধ্বংসযজ্ঞ আমি নিজে মাতি আনিলোঁ। এটা সময়ত আটাইতকৈ শ্ৰদ্ধা কৰা ব্যক্তিবিলাক কোন আছিল? ৰাজনীতিকসকল আছিল। আমাৰ দেউতাহঁতৰ দিনত ককাহঁতৰ কথাটো ক'বই নালাগে, মই নিজে দেখিছোঁ। মোৰ ঘৰ লখিমপুৰৰ বিহপুৰীয়াত। এতিয়াও মোৰ তাত এজন প্ৰাক্তন বিধায়ক আছে, প্ৰেমধৰ বৰা। ভূপেন হাজৰিকাহঁতৰ লগত সেই তেতিয়াৰ দিনতেই, বিমলা প্ৰসাদ চলিহাৰ দিনতেই ৰাজনীতি কৰা মানুহ, আৰু যতদূৰ সম্ভৱ তেওঁ অসম বিধানসভাৰ তৃতীয়টো নিৰ্বাচনতে তেওঁ চাগে অংশগ্ৰহণ কৰিছিল। সেই 62 চনৰ পৰা ইলেকশ্যন খেলা মানুহজন এতিয়াও জীয়াই আছে, 97 নে 99 এতিয়া তেখেতৰ বয়স। এই প্ৰেমধৰ বৰাৰ পৰা মই বহুত কথা শুনিছোঁ। হেমেন দাস এতিয়াও জীয়াই আছে। বাওঁপন্থী হেমেন দাসৰ পৰা আমি ৰাজনীতিকৰ বিধানসভাত কেনেকুৱা অৱদান আছিল আমি শুনিছোঁ, আমি দেখিছোঁ। এইবিলাক মানুহক আমি লগো পাইছোঁ ন। তেওঁলোকৰ যিটো মূল্যবোধ, তেওঁলোকে নিৰ্বাচন নিজে খেলিব বিচৰা নাছিল, তেওঁলোকক মানুহে জোৰ কৰিছিল, বিধানসভালৈ জোৰ কৰি তেওঁলোকক পঠিয়াইছিল। বিষ্ণুৰাভাহঁতে নিজে নিৰ্বাচন খেলা নাছিল, ৰাইজে দাবী কৰিছিল, সেইকাৰণে বিষ্ণুৰাভাহঁত ইলেকশ্যনত নামিছিল। কিন্তু এতিয়া যেতিয়ালৈকে ৰাইজে তেওঁলোকক পঠিয়াইছিল, তেতিয়ালৈকে ৰাজনীতিকসকল শ্ৰদ্ধেয় আছিল। যেতিয়া নিজে নিজে ৰাজনীতি কৰিবলৈ ল'লে, ৰাজনীতি যেতিয়া টকা ঘটাৰ মাধ্যম হৈ গ'ল, সেৱাৰ পৰিৱৰ্তে যেতিয়া ৰাজনীতিও এটা কাৰোবাৰ কাৰণে বৃত্তি হৈ গ'ল, বেপাৰ আৰু বাণিজ্যৰ স্থলী হৈ গ'ল, তেতিয়াৰ পৰাই ৰাজনীতি কৰা মানুহক বেয়া পালে। একেধৰণেৰে সাংবাদিকতা যেতিয়াৰ পৰাই সেৱাৰ পৰা বৃত্তিলৈ আহি গ'ল, তেতিয়াৰ পৰাই সাংবাদিকসকলকো একেই মানুহে ৰাজনীতিবিদৰ দৰে ঘৃণা কৰিবলৈ ধৰিলে, বেয়া পাবলৈ ধৰিলে। আৰু আমি তাৰ কাৰণে বেলেগক দায়ী কৰি লাভ নাই, আমি নিজে দায়ী। বহুত ক্ষেত্ৰত মালিক পক্ষ দায়ী, যিটো মানুহ নিদিব লাগে আজিও নিদিয়ে। মফচলীয়া সাংবাদিকসকলে অত্যন্ত কষ্ট কৰি জীৱন নিৰ্বাহ কৰে। অকল মই বেয়াখিনি ক'লে নহ'ব, ৰ'দ বৰষুণ একাকাৰ কৰি যিটো কষ্ট কৰে মফচলীয়া সাংবাদিকসকলে, তাৰ মূল্য পায় নেকি? নাপায়, এতিয়াও নাপায়। আমি বেলেগ হাউচৰ কথা মই নাজানো, শুনামতেতো বহুত হাউচে দৰমহা চৰমহা নিদিয়ে বোলে, কিন্তু আমাৰ হাউচত দুটা পৰ্যায়ত আমি দৰমহা দিওঁ। এটা হৈছে আমাৰ অফিচৰ কাৰ্যালয়ত যেনেকৈ মান্থলি দৰমহা পায়, তেনেকৈ তেওঁলোকে দৰমহা পায় একাংশই, আৰু একাংশই পাৰ ষ্টৰী বেচিছত আমি তেওঁলোকক মাননি দিওঁ। আমাৰ কাৰ্যালয়ত মই বুকুত হাত লৈ ক'ব পাৰোঁ যে আমাৰ কাৰ্যালয়ত এনেকুৱা এজনো সাংবাদিক নাই যি বিনা পইচাত আমাৰ তাত কোনোবাই কাম কৰিছে। কিন্তু বেলেগ বহুত হাউচত বোলে বিনা পইচাত কাম কৰে, এইটো কেনেকুৱা কথা? এইটোতো অদ্ভুত কথা। যদি তেওঁ কাৰ্ড আৰু বুমটো পাই যদি তেওঁ সাংবাদিকতা কৰি আছে, এইটোতো মাৰাত্মক কথা হৈছে। এখন ব্লেকমেইলিঙৰ বজাৰ বহিবই তাত, আৰু তাত মালিক পক্ষৰ কি দায়িত্ব নাই? আছে। আজি মোক এই কথাখিনি কোৱাৰ কাৰণে কোনোবাই বেয়া পাব পাৰে, আকৌ হয়তো মই কাইলৈ পৰহিলে সাংঘাতিক ট্ৰল খাব পাৰোঁ। ইয়াত থকা আপোনালোকে বহুতেই এই কথাখিনি হয়তো ভাইৰেল কৰিব পাৰে, কৰক, মোৰ তাত কোনো আপত্তি নাই। সেইখিনি মোৰ সৎ সাহস আছে। ভালটোক ভাল বুলি ক'ম আৰু বেয়াটোক বেয়া বুলি ক'ম। সেই মফচলীয়া সাংবাদিকসকলক সেই মৰ্যাদাটো যেতিয়ালৈকে আমি দিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু তেওঁলোকে ঘৰ চলাবৰ কাৰণে, সংসাৰ চলাবৰ কাৰণে তেওঁলোকে কিন্তু অন্য ৰাস্তা ল'বই, সেইটোও স্বাভাৱিক।
কিন্তু সেই বুলি হকে বিহকে তেওঁ ব্লেকমেইলিঙৰ এখন বজাৰ বহুৱাব, এইটো হ'ব নোৱাৰে, এইটো কেতিয়াও হ'ব নোৱাৰে। এই যে মই ক'লোঁ যে 8-10 বছৰমানৰ আগতে পাঠশালাত মই সাংবাদিকৰ কৰ্মশালাত যিকেইটা কথা কৈছিলোঁ, এতিয়াও তেওঁলোক মোতকৈ জ্যেষ্ঠ সাংবাদিক, অসমত তেওঁলোক এতিয়াও জীয়াই আছে। মই আচৰিত হৈছিলোঁ, তেনেকুৱা কেইজনমান সাংবাদিকে মোক সমালোচনা কৰিবলৈ গৈ এনেকুৱা কিছু কথা কৈছিল আৰু এনেকুৱা কথা লিখিছিল, মই হেনো উদাত্ত কণ্ঠৰে পাঠশালাত এই কথা কোৱা মানুহজনে মই কইনাধৰালৈ ৰাতি কেই বজাত গৈ পাহাৰ বগাওঁ সেই কথাটো হেনো মই ক'ব লাগে। সৰ্বানন্দ সোণোৱাল ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মই ৰাতি ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ কেনেকৈ গৈ চিফ মিনিষ্টাৰক লগ কৰি বুজাবুজি কৰোঁ সেই কথাটো হেনো মই সৎ সাহসেৰে ক'ব পাৰিব লাগে। এনেকুৱা কথাও লিখিছিল বহুতে, আৰু বহুত বহুত কিবা কিবি লিখিছিল। কিন্তু মই আপোনালোকক আজি কওঁ, সেইবিলাক মানুহে মোক তেনেকৈ সমালোচনা কৰি বা তেনেকৈ মোক কিবা ব্লেকমেইলিং কৰি মোক একো কৰিব নোৱাৰে। কাৰণ সততা বস্তুটো মানুহৰ নিজৰ আত্মাৰ বস্তু, বেলেগৰ চাৰ্টিফিকেটৰ বস্তু নহয়। সাংবাদিকসকলে আপোনালোকে মনত ৰাখক, আপোনালোকক আনৰ চাৰ্টিফিকেটৰ কোনো দিন প্ৰয়োজন নাই। আপুনি যদি বেয়া কাম নকৰোঁ বুলি ভাবে, আপুনি যদি কাৰো ঘোচ নাখাওঁ বুলি ভাবে, আপুনি যদি কাৰো ওচৰত ভৰিত নধৰোঁ বুলি ভাবে, কোনো ৰাজনীতিবিদৰ ওচৰত যদি আপুনি মূৰ নুটুৱাওঁ বুলি ভাবে, পৃথিৱীত কোনো শক্তি নাই আপোনাক কাৰোবাৰ দালাল সজাই দিবলৈ নোৱাৰে কোনেও। নিজৰ কথা, মই কৰিম বছ আপুনি কৰক, মই নকৰোঁ, পৃথিৱীত ভগৱানক বাদ দি কোনো শক্তি নাই আপোনাক সেই কাম কৰাবলৈ। আপুনি নকৰিলেই হ'ল। কিয় আপুনি কাৰোবাৰ পকেটত সোমাই যায়? যিমান প্ৰতিশালী শক্তিশালী ৰাজনীতিবিদ নহওক কিয়, আপুনি যদি মূৰ নুটুৱাওঁ বুলি ভাবে, অতি বেছি কি কৰিব? ৰাতি আপোনাক গুলিয়াই মাৰি পেলাব, গুণ্ডা লগাই আপোনাৰ ঘৰ জ্বলাই দিব বা আপোনাক মাৰি পেলাব। এতিয়ালৈকে 33জন সাংবাদিক মৰিছে, আৰু এজন আপুনি জোৰ ক'ব হওক। মই সেই চিন্তাৰে চলা মানুহ, গতিকে সেইবিলাক কথাই মোক প্ৰভাৱিত নকৰে। মোৰ মৰিবলৈ ভয় নাই, যি সঁচা সঁচাটো কম। আপোনালোক কেনেকৈ পৰিচালিত হৈছে মই নাজানো। যদি আপোনালোক সঁচাকৈ সাংবাদিক হ'বলৈ আহিছে, মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই যে আমি সাংবাদিক হ'বলৈ আহিছোঁ, আমি নিজৰ কাৰণে নহয়। যদি আমি চাকৰিয়ে কৰিব লাগে, আমি যদি কিবা পুত্ৰ কন্যা পত্নীৰ মোহত যদি আমি বন্দী হৈ অকল সংসাৰৰ ঐশ্বৰ্য বিভূতিৰ মাজত যদি আমি সোমাই থাকিব লাগে, তেনেহ'লে আপুনি সাংবাদিকতা বাদ দিয়ক। সাংবাদিকতা সঁচাকৈয়ে জাতিৰ প্ৰতি, দেশৰ প্ৰতি দায়বদ্ধ হোৱা এটা শক্তি। আমি এই শক্তিটোৰ যিটো সত্তা, সেই সত্তাটোক আমি বুজি লৈ আমি কিন্তু ইয়াৰ নেতৃত্ব দিয়া উচিত, আমি তাত সোমোৱা উচিত। আমাৰ বহুতৰে কথা আৰু কামৰ মাজত পাৰ্থক্য হৈছে। আমি নৈতিকতাৰ কথা কৈছোঁ আৰু পিছ মুহূৰ্ততে আমি নৈতিকতা বিসৰ্জন দি কাৰোবাৰ ওচৰত আমি বন্ধকত আছোঁ, বিক্ৰী কৰিছোঁ। কেইটামান খচখটীয়া নোট দেখিছোঁ, হ'ব নালাগে, ভুল। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱে, এতিয়া কোনে আপোনাক কি সমালোচনা কৰিছে, কোনে কি কৰিছে এইটো বাদ দিয়ক, আপুনি কি কৰিছে সেইটো ডাঙৰ কথা। কিয় কৈছোঁ মই? আমি সাংবাদিক, এই অসমৰ সাংবাদিকসকলে বেলেগ একো কৰিব নালাগে। মই ভাবোঁ এটা শব্দ সদায় ডিঙিত দৰে গাঁঠি ফুৰিব লাগে। মই আপোনালোকক আকৌ কৈছোঁ যে মই আপোনালোকক জ্ঞান দিবলৈ চেষ্টা কৰা নাই। মই নিজে যিটো কৰি আছোঁ মই সেইটোক আপোনালোকক ক'ব বিচাৰোঁ আৰু কৈ মই শেষ কৰিব বিচাৰিছোঁ। মই নিজে কি কৰি আছোঁ? মই এই ডিঙিত সাংবাদিক যিদিনাখনৰ পৰা হৈছোঁ, মই অসম নামৰ এটা মুকুতা পিন্ধি আছোঁ। যলৈকে যাওঁ মই এই অসম নামৰ মুকুতাটোৱেই মোৰ ডিঙিত ওলমি থাকে, ইয়াত অসমখন সোমাই থাকে। আৰু এই অসমটোত মোৰ যিটো সংজ্ঞা সোমাই আছে, সেই সংজ্ঞাটোকে মই আপোনালোকক ক'ব বিচাৰোঁ। অসম, তিনিটা বৰ্ণৰ এই মুকুতাটোত প্ৰথম অটোত আছে কি? অপমান। অ মানে অপমান, অ মানে অসন্মান, অ মানে অৱজ্ঞা, অ মানে অন্তৰ্দ্বন্দ্ব, অ মানে অনুশোচনা, অ মানে অনুতপ্ত, আৰু অ মানে অনুকৰণ আৰু অনুসৰণ। মই ক'ৰবাত অৱহেলিত, মই ক'ৰবাত অৱজ্ঞাৰ পাত্ৰ, মই ক'ৰবাত অপমান পামেই, আৰু মই ক'ৰবাত অনুতপ্তও হ'ম, মই ক'ৰবাত অন্তৰ্দ্বন্দ্বটো ভুগিম। এইটো হ'ব নালাগিছিল, হৈ গ'ল। এইটো কৰিব নালাগিছিল, কৰিলোঁ। এই অৱজ্ঞা, এই অপমান, এই অৱহেলা, এই অনুতপ্ত, এই অনুশোচনা, এই অন্তৰ্দ্বন্দ্ব, এই অনুসৰণ, এই অনুকৰণ আমি প্ৰতিটো মুহূৰ্তত নিজৰ লগত ৰখা উচিত, আমি প্ৰত্যেকজন সাংবাদিকে। এইটো প্ৰথম অ। স, অসম। স মানে প্ৰথমটোৱেই হৈছে মোৰ কাৰণে সপোন। মই সাংবাদিকতা কিয় কৰিবলৈ আহিছোঁ? মোৰ এটা নিজস্ব সপোন থকা উচিত। মই একো নাপাই পেলাই সাংবাদিকতালৈ আহিছোঁ, নে মই সঁচাকৈ সাংবাদিকতা কৰিম বুলি কৰি আছোঁ?
আৰু যদি মই কৰিছোঁ, মই কিয় কৰিছোঁ? মোৰ নিজৰ এটা সপোন থকা উচিত। মই নিজে এটা সপোনৰ পিছত দৌৰি আছোঁ। মই আপোনালোকক সঁচা কথা কৈছোঁ। ইয়াত দিলীপ শৰ্মা আছে। 2022 চনৰ যতদূৰ সম্ভৱ মাৰ্চ মাহৰ 20 তাৰিখ বা 22 তাৰিখ আছিল, এই প্ৰেক্ষাগৃহলৈ মই আহিছিলোঁ দিলীপ শৰ্মাৰ এখন কিতাপ উন্মোচন কৰিবৰ কাৰণে। 2022 চন আছিল, মাৰ্চ মাহ আছিল, হয়। আৰু ইয়াতো মই তেতিয়া কেইটামান কথা কৈ গৈছিলোঁ। আৰু আজিও মই আপোনালোকক কওঁ যে মই সঁচাকৈ এটা সপোনৰ পিছতহে দৌৰি আছোঁ। মই সেই সপোনটো মই ইয়াৰ পৰা যাত্ৰা মই ইয়ালৈ আৰম্ভ কৰিছোঁ। মই লক্ষ্যস্থান পাবলৈ বহুত দূৰ বাকী। নাজানো কেতিয়া সেই জেগা পামগৈ নে নাপাম, কিন্তু মই চেষ্টা কৰিছোঁ। আৰু আপোনালোককো মই কওঁ যে আপুনি যদি সাংবাদিক হৈছে, তেনেহ'লে এই সাংবাদিকে এই দন্তশৰে আৰম্ভ হোৱা এই সাংবাদিকসকলে এই শকেইটা গুৰুত্ব দিয়াটো উচিত। মই নিজে সেই শকেইটা গুৰুত্ব দি আছোঁ। 1, সপোন। 2, যেতিয়া মই সপোন দেখিছোঁ মই সাংবাদিকেই হ'ম, আৰু সাংবাদিক মই কিয় হ'ম মই নিজক সুধিছোঁ। মোৰ কাৰণে হৈছোঁ নে মই আনৰ কাৰণে হ'ব বিচাৰিছোঁ, কিবা কৰিব বিচাৰিছোঁ? এই সপোনটোক আগুৱাই নিবৰ কাৰণে আপোনাক দৰকাৰ হয়, এই সাংবাদিকক দৰকাৰ হয় দ্বিতীয়টো শক, এইটোৱে হৈছে সাহস। 10 খোজ আগুৱাই যদি আপুনি 20 খোজ পিছুৱাই যায়, আপুনি লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰে। আপোনাৰ সেই সাহস থাকিবই লাগিব। সেই সাংবাদিকজনে এই দ্বিতীয়টো শ যেতিয়া পিন্ধি লৈছে, সেই সাহসী মানুহজনক আন এটা শৰ তেতিয়া দৰকাৰ হয়, সেইটোৱে হৈছে সততা। আপুনি সাহসী, আগুৱাই গৈছে, কিন্তু কেতিয়াবা আপোনাক পৰিস্থিতি এনেকুৱা কৰিছে 20 খোজ পিছুৱাই আহিবলৈ আপোনাক বাধ্য কৰাব পাৰে। বাঘে যেনেকৈ চিকাৰটো কৰাৰ আগত 2 খোজ কেতিয়াবা পিছুৱাই আহি আচল লক্ষ্য স্থিৰ কৰে, আমি সাংবাদিকসকলেও কেতিয়াবা 2 খোজ পিছুৱাব পাৰে, কিন্তু 20 খোজ পিছুৱাব নালাগে। এই সাহসটোৰ দৰকাৰ হয়। তাৰপিছত সেই সপোনটোক আগুৱাই নিবৰ কাৰণে আপোনাক দৰকাৰ হয় সান্নিধ্যৰ। কোনখিনি মানুহৰ লগত আপুনি দিন ৰাত উঠা বহা কৰিছে। আপুনি মনত ৰাখিব, যদি আপুনি ভাল মানুহৰ লগত আপুনি উঠা বহা কৰিছে, তেতিয়াহ'লে আপুনি ভাল বুলিয়ে চিনাকি হ'ব। কিন্তু সাংবাদিক এজন সদায় তথাকথিত সেই ভাল মানুহৰ লগতেই উঠা বহা কৰিবলগীয়া নহয়। চোৰ, ডকাইত, দগাবাজ, লম্পট, সাধু, সন্যাসী, মহাপুৰুষলৈকে সকলোৰে লগত সেই সাংবাদিকজন উঠা বহা কৰিবলগীয়া হ'ব পাৰে। তেওঁ সান্নিধ্য পাবলগীয়া হ'ব পাৰে। কিন্তু তেওঁ সান্নিধ্য পালেই তেওঁ দস্যু হৈ যাব নোৱাৰিব, তেওঁ ডকাইত হৈ যাব নোৱাৰিব, তেওঁ লম্পট হৈ যাব নোৱাৰিব। তেওঁ লক্ষ্য হ'ব লাগিব কি? এই সন্যাসীৰ দৰে, এই সাধুৰ দৰে। তেওঁ অসুৰ হ'ব নোৱাৰে, তেওঁ সুৰৰ প্ৰতিনিধি হ'ব লাগিব। তেওঁ সেই সততা, তেওঁ সেই সাহস, তেওঁ সেই সান্নিধ্য, সেই সপোনৰ স্বাৰ্থত তেওঁ এই শটোৰে আগুৱাই নিব পাৰিব লাগিব। তাৰপাছত তেওঁ যিখন জগতত জঁপিয়াই পৰিব, সেইখনেই হৈছে আন এটা শৰীৰ জগত, সংগ্ৰাম। প্ৰত্যেকটো দিন প্ৰত্যেকজন সাংবাদিকৰ কাৰণে মই ভাবোঁ সংগ্ৰামৰ এটা স্থলী। আমি দিন ৰাত একাকাৰ কৰোঁ। আমি কি কৰোঁ? আমি জীৱনটোৰ কাৰণে সংগ্ৰাম কৰোঁ। সেই সংগ্ৰাম ব্যক্তি সংগ্ৰাম নহয়, সেই সংগ্ৰাম ৰাজপথত লৈ আন্দোলন প্ৰতিবাদ কৰা সংগ্ৰাম নহয়, কোনোবা জংঘলত থাকি হাতত মাৰানস্ত্ৰ লৈ কৰা বিপ্লৱৰ সেই সংগ্ৰাম নহয়। সেই সংগ্ৰাম হ'ল কলমৰ সংগ্ৰাম, সেই সংগ্ৰাম হ'ল কেমেৰা লৈ বুকুত অদম্য সাহস লৈ মানুহক নেতৃত্ব দিয়া, মানুহৰ সমস্যা, মানুহৰ সপোনক ৰাইজৰ মাজলৈ লৈ যোৱাৰ সংগ্ৰাম। এই সংগ্ৰাম কৰাৰ সাহস আমাৰ প্ৰত্যেকজন সাংবাদিক বন্ধুৰ থাকিব লাগিব। আৰু সেই সংগ্ৰামক আগুৱাই নিবৰ কাৰণেই আমাৰ সাংবাদিকসকলক আন এটা দন্তশৰে আৰম্ভ হোৱা শৰে লাগে, সেইটোৱেই হৈছে সাধনা। আমি সাধনা অবিহনে আমি কেতিয়াও সেই সপোনৰ লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰোঁ। টেলিভিশ্যনত ওলোৱা সাংবাদিকসকলে আমাৰ ইয়াত এতিয়া কম সংখ্যক আছে। আমাৰ যিবিলাক যুৱতী বন্ধু সাংবাদিকতালৈ আহিছে, তেওঁ ৰিপৰ্টিঙেই কৰক, তেওঁ এংকৰিঙেই কৰক, তেওঁ বেছি গুৰুত্ব দিয়ে মেকআপত, তেওঁ গুৰুত্ব দিয়ে মেকআপ ৰুমত বেছি সময়। কিমান ধুনীয়াকৈ লিপষ্টিক আঁকিব, কিমান ধুনীয়াকৈ আইব্ৰো আঁকিব, কিমান তেওঁ মেকআপ কোনটো ষ্টাইলত ল'ব, চুলি কেনেকৈ বান্ধিব, সেইটোত গুৰুত্ব দিয়ে। আমাৰ বহু পুৰুষ যুৱ বন্ধুও আছে তেনেকুৱা, লুকটোত বেছি গুৰুত্ব দিয়ে। মোৰ কথা হ'ল লুকটোত গুৰুত্ব নহয়, মুডটোত গুৰুত্ব দিব লাগে। মূৰটোৰ গুৰুত্ব থাকিব লাগে। কিমান জ্ঞান আছে, কিমান বিবেক আছে, কিমান সমাজখনৰ প্ৰতি দায়বদ্ধ হৈ নিজক আমি কিমান অধ্যয়নশীল মনেৰে আমি আনৰ আগত কথাখিনি ক'বলৈ আহিছোঁ, সেইটোতহে গুৰুত্ব দিব লাগে। চেহেৰাটোত নহয়, মগজটোত গুৰুত্ব দিয়াটো উচিত। আমাৰ বহুতৰ সেইটোত ভুল আছে। এই সাধনা আমাৰ নাই। অকল মই সেইটোৱে কোৱা নাই, সকলো সাংবাদিকে, যিজন সাংবাদিকে আজি গৌতম শৰ্মাই এটা বাতৰি যেতিয়া লিখে, তেখেতৰ নিজৰ কাৰণে লিখে নেকি? আমাৰ অসমখন হাজাৰ হাজাৰ মানুহে পঢ়ে, এজন সাংবাদিকে লিখে। আমি সেই দায়বদ্ধতাটো আমাৰ থাকিব লাগিব। সেই সাধনা আমাৰ তাত ৰিফ্লেক্ট হয়। আমি কিমান প্ৰচুৰ অধ্যয়নশীল, আমি কিমান কথা জানো, সেই বাতৰিটোত
পঢ়ুৱে গম পাই যায়, দৰ্শকে টেলিভিশ্যনত গম পাই যায় তেওঁ কিমান অধ্যয়ন আছে, তেওঁ কিমান সাধনা আছে। সেইকাৰণে চব সাংবাদিকৰ লিখা পঢ়ুৱৈ যেনেকৈ ভাল নাপায়, টেলিভিশ্যনত ওলোৱা সকলো সাংবাদিকক সকলো মানুহে সমানে মৰ্যাদা নিদিয়ে। যাৰ অধ্যয়নশীল মন আছে, যাৰ জ্ঞান আছে, তাক স্বীকৃতি দিয়ে, কাৰণ তেওঁ জ্ঞান ওলাই পৰে। সেইকাৰণে আমাৰ সাধনাৰ দৰকাৰ হয়। আৰু শেষত 7 নম্বৰ শটোৱে হৈছে এই সকলোখিনি থকাৰ পিছতো যিকোনো মুহূৰ্তত য'ত ত'ত তুমি আন এটা শৰ মুখামুখি হ'বাই, আমি মুখামুখি হ'মেই। আৰু সেইটোৰ কাৰণে আমি সদায় সাজু থাকিব লাগে, সেইটোৱে হৈছে সমালোচনা। আমি সমালোচনাৰ ঊৰ্ধত কেতিয়াও নহয়। আমি সাংবাদিকসকলে সমালোচনা সহ্য কৰিব নোৱাৰোঁ, আমি বেয়া পাওঁ। আমাক যেতিয়া কোনোবাই ভুল দেখুৱাই দিয়ে, আমাক সমালোচনা কৰে, আমি মনে মনে পিছদিনাখন পুতক তুলিবলৈ চেষ্টা কৰোঁ বহুতেই, লিখিয়েই বা টেলিভিশ্যনৰ যোগেদি যিয়ে নহওক ভুল। আমি যেতিয়া আনক সমালোচনা কৰোঁ, আমি নিজেও তেনেহ'লে সমালোচিত হ'ব পাৰিম, সমালোচিত হোৱাৰ উচিত। সেইখিনি আমি সহ্য কৰিব লাগিব। আমাক কোনোবাই সমালোচনা কৰিলে বুলি আমি দিশহাৰা হ'বলৈ নালাগিব, দিগভ্ৰান্ত হ'ব নালাগিব, প্ৰতিশোধপৰায়ণ হ'ব নালাগিব। আমাৰ বিবেক জাগ্ৰত হ'ব লাগিব যে আমি তাৰ যোগাত্মক দিশখিনি গ্ৰহণ কৰিম, আৰু যিখিনি গ্ৰহণ কৰিবলগীয়া নহয়, বৰ্জনীয়, সেইখিনি আমি বৰ্জন কৰিম। সমালোচনা কৰাটো আমি ভালকৈ ল'ব পাৰোঁ। মোৰ পিছত যিমানবিলাক মানুহে সমালোচনা কৰি লাগি থাকে, মই সদায় তেওঁলোকক অভিনন্দন জনাওঁ। আজিও মই আপোনালোকক ইয়াত কৈছোঁ, মই তেখেতসকলক সঁচাকৈ মোৰ প্ৰশংসা কৰা মোৰ যিসকল শুভাকাংক্ষী, তেওঁলোকতকৈ মই সদায় কৃতজ্ঞ। মই সেই সমালোচকসকলৰ ওচৰত তেওঁলোকক মই চেলুট জনাইছোঁ। আপোনালোকৰ এই আজি সাংবাদিক সন্থাৰ এই অধিৱেশনৰ পৰা মই তেওঁলোকক মোৰ যিসকল আটাইতকৈ তীক্ষ্ণ সমালোচক তেওঁলোকক মই নমস্কাৰ জনাইছোঁ, আৰু আপোনালোকক মই চেলুট জনাইছোঁ। আৰু আপোনালোকে মোক সমালোচনা কৰক, আৰু মোক কুকুৰে কাঁইট নোখোৱাকৈ আপোনালোকে প্ৰতিটো শব্দ, প্ৰতিটো খোজ মোৰ অনুকৰণ কৰক, তাৰপিছত সমালোচনাৰে মোক ধুই থাকক, মই একো বেয়া নাপাওঁ। যিমানেই সোণ পুৰে সিমানেই উজ্জ্বল হয় বুলি কথা আছে, মই তেনেকৈ লওঁ। যিজোপা একেলগে 8 জোপা আম লাগি আছে, সৰু সৰু স্কুলীয়া ল'ৰাবিলাকে সেইজোপা আমলৈহে বেছিকৈ ফৰমুঠি মাৰে, যিজোপা আম মিঠা টেঙা আমবিলাকলৈ কেতিয়াও ফৰমুঠি নামাৰে। মোক যদি কোনোবাই তেনেকৈ 100 বাৰ সমালোচনা কৰিছে হকে বিহকে, মই তেনেহ'লে ভাবিম যে মই সেই 8 জোপা আমৰ ভিতৰত মই চাগে মিঠা আম, সেইকাৰণে মোলৈ ফৰমুঠি মাৰিছে। আমি এনেকৈ ভবা উচিত, আমি বেয়াকৈ ভাবা উচিত নহয়। আমি সেই ধৰণে সমালোচনা গ্ৰহণ কৰিব পাৰিব লাগে। যেনেকৈ 7টাৰ কথা কৈছোঁ, যেনেকৈ 7টাৰ কথা কৈছোঁ, শেষত মই আপোনালোকক 7টাৰ কথা কৈ মই শেষ কৰিব বিচাৰিছোঁ। গৌতম শৰ্মাই কৈ গৈছিল 3টা মৰ কথা, মই 7টা মৰ কথা আপোনালোকক ক'ম। অসম, মই যে কৈছোঁ সাংবাদিকসকলে অসম বস্তুটো লৈ ফুৰিলেই তাতেই তেওঁলোকৰ আচল দায়িত্ব কৰ্তব্যখিনি সোমাই থাকে বুলি মই বিশ্বাস কৰোঁ, আৰু মই নিজে লৈ ফুৰোঁ, সেইকাৰণে মই আপোনালোককো কৈছোঁ। শেষত কথাটোৱে হৈছে, প্ৰথমটোৱে হৈছে মা। আমি মাকক ভাল পাব লাগে, আমি নিজৰ মাতৃক। আমি মাকক প্ৰচুৰ মাক ভাল পাব লাগে। কিয়? আমি পৃথিৱীখন দেখিছোঁ মাৰ কাৰণে, আজি মানুহ হৈছোঁ মাৰ কাৰণে, আৰু যদি আমি আজি কোনোবা এজন সাংবাদিক হৈছোঁ তেনেহ'লে আমি মাৰ কাৰণে হৈছোঁ। সেইকাৰণে আমি মাক ভাল পাব লাগে। দেউতাকক বেয়া পাব লাগে, মই সেইটো কথা কোৱা নাই, কিন্তু প্ৰথম আমি মাক এই কাৰণেই ভাল পাব লাগে, আমি যিহেতু সামাজিকভাৱে দায়িত্বশীল মানুহ। আপুনি যদি সঁচা ভাল মানুহ হৈছে, ভাল সাংবাদিক হৈছে, কোনোবাই যদি আপোনাক ঘোষ দিছে, কোনোবাই যদি আপোনাক লাখ টকা কোটি টকা আগবঢ়াই দিছে অবৈধভাৱে, আপোনাৰ যদি সেই মুহূৰ্তত কেনেবাকৈ মাৰ চেহেৰাটো মনত পৰি যায় নহয়, মোৰ দৃঢ় বিশ্বাস যে আপোনাৰ হাতখন কঁপিবই। মাৰ চেহেৰাটো মনলৈ যদি সেই মুহূৰ্তত 500 টকাটো ঘোষ খাবলৈ লওঁতে আপোনাৰ মাৰ চেহেৰাটো মনত পৰিছে, আপোনাৰ নিজৰ ক'ৰবাত পাপবোধ জাগিবই, আপুনি পাপী অনুভৱ হ'বই। আপুনি নোৱাৰে তেতিয়া, মাৰ চেহেৰাটো মনত আহিলে আপোনাৰ 500 টকা ঘোষ খাব আপুনি নোৱাৰে। আৰু যদি আপুনি খাইছে তেনেহ'লে আপুনি মানুহ নহয়, আপুনি অধম। 1 মা। 2 নিজৰ মাতৃভাষাক আমি ভাল পাবই লাগিব। 2 নম্বৰ মাতৃ, কাৰণ এই যিটো প্ৰেম, মাকক ভাল পোৱা মানুহে মাতৃভাষাক ভাল পাবই। মাতৃভাষাটোতেই সকলোবিলাক সোমাই থাকে, ভাষা, সাহিত্য, সংস্কৃতি। আমি সপোন মাতৃভাষাত দেখোঁ। আমি প্ৰথম মা বুলি আমি ইংৰাজীত নামাতো, হিন্দীত নামাতো, আমি অসমীয়াত মাতো। কোনোবা মিচিং, কোনোবা ৰাভা, কোনোবা গাৰো, কোনোবা কাৰ্বি, কোনোবা ডিমাচা, মই সকলোৰে সেই নিজৰ মাতৃভাষাটোৰ কথাই কৈছোঁ। নিজৰ মাতৃভাষাটোক আমি ভাল পাব লাগে। 3 মাতৃভাষাক যিসকলে ভাল পায় তেওঁ নিজে নিজৰ মাতৃভূমিক ভাল পায়, পাবই তেওঁ। আমি প্ৰথমে নিজৰ মাতৃভূমিক ভাল পাবই লাগিব, কাৰণ আমি অসমীয়া সন্তান, অসম সন্তান। আজি আমাৰ ভাৰতবৰ্ষত, আমাৰ অসমত বহুতেই প্ৰথমে এতিয়া নিজৰ চিনাকি দি ভাল পায়, তেওঁ ভাৰতীয়, তাৰপিছত তেওঁ অসমীয়া। মই প্ৰথম ভাৰতীয় নহয়, মই ভাবোঁ মই প্ৰথম অসমীয়া, মই তাৰপিছত ভাৰতীয়, আৰু তাৰপিছত মই বিশ্ব নাগৰিক। ভূপেন হাজৰিকাই কেতিয়াবাই গাই থৈ গৈছে। আমি প্ৰথমে সেইকাৰণেই নিজৰ মাকক ভাল পাব লাগে,
তাৰপিছত আমি মাতৃভাষাক ভাল পাব লাগে, 3 নম্বৰ আমি মাতৃভূমিক ভাল পাব লাগে। আৰু যিবিলাক মানুহে আমি মাতৃভাষাক মাতৃভূমিক ভাল পাওঁ সেই মানুহবিলাকে আমি এই সাংবাদিক হোৱা মানুহবিলাক যিহেতু আমি আন এটা মোক ভাল পাব লাগে, সেয়াই হৈছে মহাপুৰুষ মাধৱদেৱ। শংকৰদেৱক বেয়া পাব লাগে মই কোৱা নাই, কিন্তু মাধৱদেৱৰ কথাটো মই বেলেগ এটা কাৰণত কৈছোঁ। মাধৱদেৱে যিখিনি দি থৈ গৈছে আপুনি চাব, আপোনালোকৰ ভূপেন হাজৰিকাক ভাল লাগে, কিন্তু আপোনালোকৰ জয়ন্ত হাজৰিকাৰ প্ৰতি এটা সুকীয়া দুৰ্বলতা আছে, হয়নে নহয় আপুনি কওক? আপুনি জ্যোতিপ্ৰসাদক বিলকুল ভাল পায়, কিন্তু বিষ্ণুৰাভাৰ প্ৰতি আপোনাৰ এটা সুকীয়া দুৰ্বলতা আছে। একেধৰণে আমি শংকৰদেৱক প্ৰাণ ঢালি ভাল পাওঁ, কিন্তু মাধৱদেৱৰ প্ৰতি আমাৰ সুকীয়া এটা দুৰ্বলতা আছে। কিয় জানে? মাধৱদেৱৰ যিটো গুৰু ভক্তি, মাধৱদেৱৰ যিটো ত্যাগ, মাধৱদেৱৰ যিটো চিন্তা, শংকৰদেৱ হৈ উজলি উঠিলহেঁতেন যদি মাধৱদেৱক লগ নাপালেহেঁতেন। আৰু সেইকাৰণে এই যে গুৰু সন্মুখত গুৰুৰ কাৰণে সকলো ত্যাগ কৰিব পৰা যিটো চেতনা মাধৱদেৱৰ আছিল, আমি প্ৰথম মাধৱদেৱৰ পৰাই শিকিব লাগে এইটো। সেইকাৰণে আমি এই মাধৱদেৱৰ কথাটো মই কৈছোঁ। মাধৱদেৱৰ পিছত আমি লগ পোৱা, আমি দেখা আজিৰ আধুনিক পৃথিৱীখনৰ আন দুগৰাকী এক আৰম্ভ হোৱা মানুহক আমি অনুকৰণ কৰিব লাগে। সেই দুগৰাকী হৈছে এক মহামানৱ মহাত্মা গান্ধী আৰু আনগৰাকী হৈছে মাদাৰ টেৰেছা। মাদাৰ টেৰেছাৰ যিটো জীৱন, যিটো মানৱতাবাদী দৃষ্টিভংগী, এইটো বহুত বেলেগ। আৰু একেধৰণে মহাত্মা গান্ধীয়ে গোটেই বিশ্ব মানৱলৈ যিটো শিকাই থৈ গ'ল, অহিংসা, হিংসাৰ বিৰুদ্ধে একত্ৰিত শক্তিৰে কেনেকৈ ভাৰতবৰ্ষক স্বাধীনতা দিলে, আৰু মানুহক যিটো শিকালে হিংসাৰ বিৰুদ্ধে অহিংসাৰ নীতি, সত্যই ভগৱান যিটো শিকালে, আমি মহাত্মা গান্ধীক অনুসৰণ কৰিলেই আমি তাত গোটেই ভাৰতখন বিচাৰি পাম। আৰু সেইকাৰণে এই মাতৃভাষা, মাতৃভূমি, মাধৱদেৱ, মহাত্মা গান্ধী, মাদাৰ টেৰেছাক আমি যদি লগত লওঁ এই আখৰটোৰ যোগেদি, তেতিয়াহ'লে আমি হ'ম মনুষ্যত্বৰ প্ৰকৃত অধিকাৰী, আমি একোজন মানৱতাবাদী মানুহ, প্ৰকৃত আমি মানৱতাবাদী মানুহ হ'ম। সেইকাৰণে এই অসমটো আমি লগত লোৱাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবোঁ, আৰু যিটো মই নিজে লগত লৈ ফুৰোঁ। বহুত কেইজন বক্তা আছে আৰু মই আৰু দীঘলীয়া নকৰোঁ, আপোনালোকে চাগে আমনিও পাইছে। শেষত মই ইয়াত অহাৰ পিছতে এগৰাকী ব্যক্তিয়ে মোক অনুৰোধ কৰিছিল, যিহেতু এটা কবিতা মই আবৃত্তি কৰি দিয়াৰ কথা কৈছিল, যে আপুনি এটা কবিতা পাছ কৰি দিব। তেখেতৰ অনুৰোধটো ৰক্ষা কৰি মই এটা বিশেষ কবিতা আপোনালোকৰ আগত পাছ কৰি মই বিদায় ল'ব বিচাৰিছোঁ। আৰু কবিতাটো এইকাৰণেই মই পাছ কৰিব বিচাৰিছোঁ, ইয়াত মই বহি থাকোঁতেহে কবিতাটো মোৰ হাতত পৰিছে। আৰু মই যিজন ব্যক্তিয়ে পঠিয়াইছে মই আপোনালোকক কৈ দিছোঁ, অসমৰ বিশিষ্ট কবি নীলিম কুমাৰে পঠিয়াইছে। ইয়াত বহি থাকোঁতেই এইটো কবিতা তেখেতে পঠিয়াইছে, আৰু মই তেখেতক ইয়াতে মেছেজ দিছোঁ যে মই গোৱালপাৰাৰ এখন মিটিঙত আছোঁ, মই আপোনাৰ কবিতাটো এই গোৱালপাৰাৰ সভাখনতেই পাঠ কৰি দিম, মই তেখেতলৈ মেছেজো দিছোঁ। কবিতাটো মোৰ ইয়াত যেতিয়া পাইছিলোঁ হঠাৎ মোৰ মনটো ভাল লাগি গ'ল। আৰু যিজন ব্যক্তিয়ে মোক কবিতাটো পাঠ কৰিবলৈ কৈছিলে তেখেতৰ অনুৰোধ ৰক্ষা কৰি মই ইয়াত যিটো কবিতা লাভ কৰিছোঁ সেই কবিতাটোৱে মই আপোনালোকক শেষত পঢ়ি দিব বিচাৰিছোঁ, এই কাৰণেই যে সাংবাদিকসকলৰ আজিৰ এই অধিৱেশনৰ লগত ক'ৰবাত এই কবিতাটোৰ কিবা এটা যেন এটা সম্পৰ্ক আছে। মই নিজে এই কবিতাটোৰ লগত এজন সাংবাদিক হিচাপে দুই ধৰণেৰে ইয়াত কবিতাটো পঢ়ি থকাৰ সময়ত মই জড়িত হৈছোঁ। এক, আত্মিকভাৱে, আৰু দুই, আৱেগিকভাৱে। মই আত্মিক আৰু আৱেগিকভাৱে যিহেতু এই কবিতাটোৰ লগত জড়িত হৈছোঁ, আৰু আপোনালোককো সেইকাৰণেই মই এই কবিতাটোৱে পাঠ কৰি মোৰ ক'বলগীয়াখিনি শেষ কৰিব বিচাৰিছোঁ। কবিতাটোৰ নাম কালি ৰাতি গছ এজোপা মোৰ ঘৰলৈ পলাই আহিছে, কবি নীলিম কুমাৰ। গৌতম দা, কবিতাটো ক'ৰবাত ওলাইছে নেকি? ফেচবুকত দিছে ন? অ'কে, তেওঁ মোক পঠিয়াই দিছে মাত্ৰ। আচ্ছা, ফেচবুকত দিছে বোলে তেখেতে মোলৈ দিছে, পঢ়ি চাবলৈ মোক অনুৰোধ কৰিছিল, আপুনি পঢ়ি চাবচোন এবাৰ, এনেকৈ লিখি দিছিল। মই ইয়াতে পাইছোঁ যিহেতু। কালি ৰাতি গছ এজোপা মোৰ ঘৰলৈ পলাই আহিছে, কবিতাটোৰ শিৰোনাম, কবি নীলিম কুমাৰ। কালি ৰাতি এজোপা গছ মোৰ ঘৰলৈ পলাই আহিছে। মাজ ৰাতি মোৰ ঘৰৰ দুৱাৰত বহু সময় টুকুৰিয়াইছিল গছজোপাই। দুৱাৰ খুলি দি দেখিছিলোঁ এজোপা গছ ভয়ত কঁপি কঁপি মোৰ ঘৰৰ দুৱাৰমুখত ৰৈ আছে। দুৱাৰ খোলাৰ লগে লগেই কঁপি কঁপি তৎক্ষণাত ভিতৰলৈ সোমাই আহিছিল গছজোপা। মই গছজোপাক ক'লোঁ, বহা, ড্ৰয়িং ৰুমতে বহা।
নাই নাই গছজোপাই ড্ৰয়িং ৰুমত বহিবলৈ ভয় কৰিছে পোনে পোনে মোৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল মোৰ ভিতৰৰ ৰুমলৈ সোমাই আহিছে গছজোপা আৰু মোৰ বিছনাৰ তললৈ ভুমুকি মাৰি চাইছে গছ কটা মানুহে বিচাৰি আহিলে লুকাব পৰা যাবনে নাই গছজোপাই উচুপি উচুপি কৈছে মই দীঘলী পুখুৰীৰ পাৰৰ পৰা পলাই আহিছোঁ চোৱা মোৰ গাত এই তিনিটা আঁচ গছ কাটিবলৈ অহা মানুহে লগাই থৈ গৈছে অৰ্থাৎ মোক সিহঁতে তিনি টুকুৰাকৈ কাটিব বিচাৰিছে তিনি টুকুৰাকৈ কাটিব মোৰ কাষৰ গছজোপাও সিহঁতে মোৰ চকুৰ সন্মুখতেই তিনি টুকুৰাকৈ কাটিছিল কি যে চিৎকাৰ কৰি উঠিছিল গছজোপাই আনে কেনেকৈ শুনিব কেনেকৈ বুজিব গছবোৰৰো যে যন্ত্ৰণা আছে গছবোৰৰো যে আছে আহ ইহ গছজোপাই ফেকুৰি ফেকুৰি ক'লে এইবাৰ মোৰ পাল গছ কটা মানুহবোৰে মোৰ পিনে চাই চাই কথা পাতিছিল মোক তিনি টুকুৰা কৰিব নে চাৰি টুকুৰা কৰিব এয়া মোৰ গাত তিনিটা আঁচুৰ ভয়ত ফুচফুচাই গছজোপাই কৈছে এয়া মই আন্ধাৰত অকণমান সুযোগ পায়ে তোমাৰ ঘৰলৈ পলাই আহিছোঁ তুমি মোক বচাব পাৰিবানে মোৰতো আৰু কোনো আশ্ৰয় নাই চৌদিশে দেখোন গছ কটা মানুহ তোমালোকে গছ নকটা মানুহবোৰে গছ কটা মানুহৰ পৰা বচাব পাৰিবানে মোক তোমালোক কোন শক্তিশালী গছ নকটা মানুহবোৰ নে গছ কটা মানুহবোৰ তোমালোক গছ নকটা মানুহবোৰে মোক বচাব পাৰিবানে 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 ধন্যবাদ নীলিম কুমাৰৰ এই কবিতাটোৱে বহুত অৰ্থ বহন কৰিছে ইয়াত এটা দায়বদ্ধতা আছে ইয়াত প্ৰেম আছে ইয়াত ভয় আছে ইয়াত শংকা আছে ইয়াত উদ্বিগ্নতা আছে ইয়াত আশংকা আছে আৰু আমি সাংবাদিকসকলে ভয় শংকা এই সকলো নেওচি আমি মানুহক সদায় প্ৰকৃত পথৰ সদায় সন্ধান দিব লাগে আৰু সন্ধান দিয়াটোৱেই আমাৰ সাংবাদিকৰ ধৰ্ম হোৱা উচিত বুলি মই বিশ্বাস কৰোঁ গোৱালপাৰাত অনুষ্ঠিত হোৱা এই মধ্যকালীন অধিৱেশনত যদি সাংবাদিকসকলে সেই দিশৰে কিছু আত্মবিশ্লেষণ কৰি নিজৰ আত্মা নিৰ্মাণ কৰিবৰ কাৰণে নিজৰ আত্মা পথ তৈয়াৰ কৰি লৈ আগুৱাব বিচাৰিছে তেনেহ'লে আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু আপোনালোকক সকলো সাংবাদিক বন্ধুক অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে দুৰূপাৰ গতিত আপোনালোক সেই পথৰ প্ৰতীক হৈ আগুৱাই যাওক জীৱন জিন্দাবাদ সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোক্তাসকলক ইয়ালৈ মোক মাতি অনাৰ কাৰণে শেষত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সদৌ অসম সাংবাদিক সন্থাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্যখিনি ইয়াতেই সামৰণি মাৰিছোঁ শেষত উদ্যোক্তাসকলৰ সভাপতি সম্পাদকৰ পৰা সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি সম্পাদকক এটা অনুৰোধ কৰি যাওঁ এতিয়া জুন মাহ আগষ্ট মাহ আহি আছে 15 আগষ্টত অসম চৰকাৰে 15 আগষ্টৰ আগে আগে সাংবাদিকসকলক পেঞ্চন দিয়াৰ ঘোষণা কৰে সৰ্বানন্দ সোণোৱালৰ দিনত ধাৰাবাহিকভাৱে চলি আছিল কিন্তু অসমৰ আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰীৰ দিনত সাংবাদিকৰ পেঞ্চনটোৰ ক'ৰবাত গাঁঠি লাগিছে গতিকে এবাৰ দিছে এই 4 বছৰত এবাৰেই চাগে পাইছে তাৰপাছত আৰু মই জনাত পোৱা নাই চাগৈ কি আমাৰ সাংবাদিকসকলে পেঞ্চন পাব নালাগে নেকি সৰ্বানন্দ সোণোৱালৰ দিনত সাংবাদিকসকলক এটা এককালীন সাহায্য দিয়া হৈছিল আৰু এটা ফেলোশ্বিপ দিয়া হৈছিল আৰু সেই ফেলোশ্বিপটো এতিয়াৰ চৰকাৰৰ দিনত বন্ধ হৈ আছে মই নাজানো যে আমাৰ চৰকাৰৰ সাংবাদিকৰ প্ৰতি এই বৈষম্য বা এই মৰম ভাল পোৱাৰ ক'ত কি কৃপণালী হৈছে মই নাজানো কিন্তু আমি অকলে যুঁজাতকৈ আমি যদি সকলো এক হৈ যুঁজিব পাৰোঁ আমি যদি মাতিব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ শক্তিটো বৃদ্ধি হয় বিভিন্ন ভাগ হৈ থকা সাংবাদিক সন্থাসমূহ যদি একত্ৰিত হৈ নিজৰ কাৰণে এখন প্লেটফৰ্ম তৈয়াৰ কৰিব পাৰে তেতিয়াহ'লে কিন্তু আমাৰ সাংবাদিকসকলৰ কাৰণে ভাল ভাগ ভাগ হৈ থকাটো আমাৰ কাম্য নহয় মুঠিটো যদি মজবুত হ'ব লাগে আমাৰ 5টা আঙুলি থকাটো দৰকাৰ যদি ইয়াৰ পৰা এটাও কাটি যায় দুটাও কাটি যায় আমাৰ মুঠিটো মজবুত নহয় গতিকে যি ভাগ ভাগ হৈ আছে সাংবাদিকসকল মই সদৌ অসম সাংবাদিক সন্থাৰ মঞ্চৰ পৰাই সকলোকে অনুৰোধ কৰিছোঁ যে আমি ভাগ ভাগ হৈ থকা সকলো সাংবাদিক আমি একগোট হোৱাৰ সময় কেতিয়াবাই কিন্তু পাৰ হৈ গৈছে আৰু এতিয়াও সেই সময় আছে চাগে যদি আপোনালোকে চেষ্টা কৰে ঘূৰি আহিব পাৰে চেষ্টা কৰক আৰু একগোট হৈ যুঁজক নিজৰ প্ৰাপ্যৰ কাৰণে নিজৰ ন্যায্যতাৰ কাৰণে এখন শোষিত বঞ্চিত হৈ খুব উজাৰি প্ৰতিবাদ কৰি একো লাভ নহ'ব চৰকাৰক বাধ্য কৰাব পাৰিব লাগিব
আমাৰ নিজৰ অধিকাৰৰ কাৰণে আৰু তাৰ কাৰণে আপোনালোকে এই অধিৱেশনতেই কিবা এটা যদি পদক্ষেপ লয় তেতিয়াহ'লে আমাৰ সকলো সাংবাদিক বন্ধুৰ কাৰণেই মই ভাবোঁ ভাল হ'ব পুনৰবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ